মোৰ দেউতা পুলিচ অফিচাৰ হিচাপে অত্যন্ত বেছি সাহসী পিছত গম পাওঁ আলোচনাটো মানে দেউতালে ধৰ আলফা থ্ৰেটনিং আহিছিলে ৰিক্সাত গৈছিলে তাৰপিছত ৰিক্সাৱালাজনে আহি থানাৰ ওচৰ পাইছে তেওঁ এখন ভেনত আছিলে আলফা সদস্যসকল তেওঁলোকে প্ৰথম গুলিটো মাৰিছে মাথাত তাৰপিছত আৰু 7টা গুলি মাৰিছে সদৰৰ পৰা এছপি গৈছে সব গৈছে সকলো গৈছে তাৰপিছত কৈছে মোৰ মন ভালকৈ মনত আছে আৰু হস্পিটেল নিছোঁ ৰ'বক তেতিয়া মাৰ কথাষাৰ মোৰ মনত আছে জীয়াই আছেনে তাৰ সদায় মোৰ এটা ছেটিছফেকশ্যন থাকে যে মোৰ পিছততো মোৰ মা আছে মোৰ পিছত মোৰ মা আছে মোৰ ওপৰত মোৰ মাৰ হাতখন আছে বাট মোৰ মাৰ ওপৰত কাৰো হাত নাছিলে আলফাই মাৰা ঘৰৰ ইহঁত হয় তো গতিকে যদি এই কথাখিনিয়ে আমাক প্ৰায় আমি বহুত সহায় পৰা মানে আঁতৰি আছিলোঁ অত্যন্ত কষ্ট পাইছে মায়ে ব্ৰাহ্মণৰ বিধৱা বুলি সেই মিথিংগা দৈমাৰীক কুৱেশ্যন সুধিছিলোঁ স্কেলিং কৰাৰ পিছত মই কৈছোঁ কিয় মানে সেইটোৱে সুধিছোঁ কিয় আপোনালোকে মানুহ কিয় মাৰে মোৰ মাতকৈ বেছি কোনো হ'ব নোৱাৰে নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ আজি মোৰ খুব মৰমৰ বান্ধৱী এগৰাকী মোৰ সৈতে আছে আৰু তেওঁৰ সৈতে কথা পাতিম কিন্তু তাৰ আগতে আপোনালোকক এটা কথা কৈ থওঁ খুব ভালকৈ থাকিব এই ভিডিঅ'টো চাবলৈ যে আপোনালোকে আৰম্ভ কৰিছে মোৰ এটাই অনুৰোধ নিজৰ যত্ন ল'ব নিজকে কুশলে ৰাখিব আৰু নিজৰ প্ৰতি মনোযোগী হ'ব আজি মোৰ বান্ধৱীগৰাকীয়ে নিজৰ জীৱনৰ সেই যাত্ৰাৰ কথা ক'ব যাৰ জৰিয়তে আপোনালোকো অনুপ্ৰাণিত হ'ব বুলি মোৰ বিশ্বাস আছে আজি মোৰ সৈতে আছে ডক্টৰ ৰীতি ৱেলকাম টু মাই শ্ব' নমস্কাৰ আৰ্চি থেংক ইউ ছ' মাছ ফৰ ইনভাইটিং মি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তোমাৰ ষ্টুডিঅ'ৰ ভাইবছটো মোৰ বিৰাট পচন্দ হৈছে আৰু পজিটিভ ভাইবছ মানে অহাৰ লগে লগে এটা পজিটিভ এটমছফিয়াৰ এটা ক্ৰিয়েট হৈ যায় ভাল লাগিছে থেংক ইউ বেষ্ট উইচেছ আৰু আগবাঢ়ি যাওক আনস্ক্ৰিপ্টেড আমি কেতিয়াবাই কথা পাতিছিলোঁ মনত আছেনে সময়বোৰ মিলি অহা নাছিলে গতিকে আৰু মানে ঘপককৈ কৈছোঁ যে আহিব লাগে থেংকফুলি সময়টো উলিয়ালা তাৰ কাৰণে তোমালৈও ধন্যবাদ আৰু ডক্টৰ ৰীতিক দেখিছে খুব ধুনীয়াকৈ হাঁহি থাকে তাই আচলতে সেই দাঁতৰে ডক্টৰ যিসকলে চিনি পাই জানে আৰু মোৰ দাঁতকেইটা ৰীতিৰ ওচৰত সমৰ্পিত যেতিয়াই কিবা এটা হয় ৰীতিৰ ওচৰত যাওঁ আজি কিন্তু ৰীতি আমি দাঁতৰ কথা নাপাতোঁ আচ্ছা আজি মই ডক্টৰ ৰীতিৰ গোটেই জাৰ্ণিটো সেই শৈশৱৰ পৰা আজি এই দৃঢ় খোপনি এটালৈকে যিটো যাত্ৰা সেইটোৰ কথা পাতিম আৰু মোৰ বিশ্বাস আছে তোমাৰ কথাখিনিৰ জৰিয়তে অন্তত আমাৰ দৰ্শকে বহুত সময়ত আমি যে হুমুনিয়াহ কাঢ়ি থাকোঁ এইটোহে নহ'ল সেইটোহে নহ'লবোৰৰ মাজেৰেও গৈ কেনেকৈ নিজকে জিলিকাব পাৰি অকণমান বুজি পাব চ' আৰম্ভ কৰোঁ তোমাৰ জন্ম ক'ত হৈছিলে বা কেনেকুৱা আছিলে পৰিৱেশটো শৈশৱৰ কথা তাকে বৰ ধুনীয়া কথা সুধিছা মোক যেতিয়াই কোনোবাই মাতে তেতিয়া মই ৰেডি হৈ থাকোঁ দাঁতৰ বিষয়ে কথা পাতিবৰ কাৰণে আজি সেইকাৰণে প্ৰথমে কৈ লৈছোঁ দাঁতৰ কথা নাপাতোঁ ইনফেক্ট ক'ৰবাৰ বিয়া পাৰ্টি গ'লেও প্ৰথমতে ভালে আছোঁ শুনাচোন তোমাৰ লগত এটা কথা কৈ পেলাই দাঁতটো আহি যায় তো এনিৱে ৰীতি হৈ একচুৱেলি মই ভাল পাওঁ ডক্টৰটো গড গিফটেড বা এটা আশীৰ্বাদ বুলি ক'লোঁ এই ডক্টৰ হোৱা এই জাৰ্ণিটো একচুৱেলি অৰ্চনা প্লেন নাছিল আনপ্লেন বুলি ক'লেও ভুল মানে নহ'ব শৈশৱ মোৰ লখিমপুৰ উত্তৰ লখিমপুৰ তাৰমানে মোৰ দেউতা আছিলে পুলিচ অফিচাৰ তাৰপিছত মোৰ মা আৰু মই ফাৰ্ষ্ট চাইল্ড প্ৰথম মোৰ জন্ম হৈছে লখিমপুৰত কিন্তু মই 6 বছৰ বয়সলৈকে ডাঙৰ হৈছোঁ ছয়গাঁও হাজো তেনেকৈ মোৰ দেউতাৰ পোষ্টিং ট্ৰান্সফাৰ সৰভোগ তাৰপিছত 6 বছৰ প্ৰথম মই স্কুল গৈছোঁ হাউলি প্ৰথম স্কুল গৈছোঁ তাৰপিছত দেউতাৰ পষ্টিং শিমলুগুৰি তাৰপিছত আমি লখিমপুৰত ছেটেল হৈছোঁ যে যিহেতু তেওঁ ঘূৰি ফুৰিব তো আমাৰ লখিমপুৰতে আমি বোলো ভাবোঁ আমি তেতিয়া মোৰ পিছত আকৌ টুইন এহালো আছে মানে ভাইটি ভণ্টি তো যিহেতু আমাৰ মাজত গেপ অলপ কম 2 বছৰ আৰু হাৰ্ডলি তো ভণ্টিক মোৰ আইতাই ডাঙৰ কৰিছিলে মাকে আৰু আমি তেনেকৈ ডাঙৰ হৈ আহি 90 চনত তেতিয়া আমি লালুকত দেউতাৰ পষ্টিং লালুক থানা উচি তেতিয়া তেওঁ
আৰু এইটো 90 চনৰ কথা আৰু আমি তেতিয়া সেই লালুকৰ হেৰিত যিখন মানে প্ৰাথমিক বিদ্যালয় তাত মই মোৰ ভাইটি পঢ়ে মই ধৰা তৃতীয় শ্ৰেণী আৰু এনেকুৱা তুমি এই অকমান সময়তে বহুত ঠাই ঘূৰিলা স্কুলো বদলি গ'ল তেতিয়া এনেকুৱা হয় ন বহুত দুখ লাগে ইছ মৰমৰ বান্ধৱীবিলাকক এৰি থোৱা আকৌ বেলেগ এটা ঠাইলৈ যাব লাগিব মানে তেতিয়া চাগে অকমান দিগদাৰ লাগিছিলে বেয়া লাগে মনত পৰি থাকে মই যে তাত লগ পাইছিলোঁ তাই বা কেনেকুৱা আছে তাত বা কেনেকৈ আছে সিহঁতে আৰু তেতিয়াতো এনেকুৱাও নাছিল যে নাম্বাৰ এক্সচেঞ্জ হ'ব কিবা হ'ব একো নাই যোগাযোগ যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া কেতিয়াবা এতিয়া লালুকত বিচাৰি গ'লোঁ তাৰপিছত ধৰা হাউলিত অলপ মনত আছে সেই যাক মনত আছে তেওঁলোকক 80% বিচাৰি নাপালোঁৱেই আৰু বাকী 20% যাক পাইছোঁ ভাল লাগিছে এক মুহূৰ্তৰ কাৰণেও ভাল লাগে মানে শৈশৱৰ বন্ধুত্ব আটাইতকৈ নিভাঁজ আৰু চামা আমাৰ মনটোৱে গৈ থৈ সেই শৈশৱতে ৰৈ যায় হয়নে কিন্তু ৰীতি মই সুধিবই লাগিব এইখিনি যিহেতু ডক্টৰ ৰীতিৰ জাৰ্ণিটো বুলি মই কৈছোঁ আচলতে কি সকলোৰে শৈশৱ মানে সেই সোণোৱালী শৈশৱ হৈ নথকা সময় এচোৱা কেতিয়াবা আহে জীৱনলৈ কাৰোবাৰ জীৱনলৈ আহে আৰু প্ৰিয় দৰ্শক ৰীতিৰ জীৱনতো তেনেকুৱা এচোৱা সময় আহিছিল আৰু আচলতে সেইখিনি সময়ৰ পৰা মানুহে নিজক তুলি ধৰাৰ বোধেই নাথাকে যিখিনি সময়ত ৰীতিয়ে এটা বিশেষ পৰিস্থিতিৰ মুখামুখি হৈছিল আজি আনস্ক্ৰিপ্টেড উইথ আৰ্চিত মই নিজে কাহানিও এইটো কথা এতিয়ালৈকে ৰীতিৰ লগত পতা নাছিলোঁ কিন্তু আজি মোৰ আপুনি আহিছে কাৰণ সেই ঘটনাটোক বাদ দি আজিৰ ৰীতি নহয় সেই অনাহুত পৰিস্থিতিটোৰ বিষয়ে তুমি যদি ক'বলৈ অসুবিধা নোপোৱা নাই কোৱাটো উচিত কেতিয়াবা নিজৰ ভিতৰত থকা কথাবোৰ ক'বলৈ মনো যায় সোধা মানুহ খুব কম থাকে তুমি সুধিছা তাৰ কাৰণে মোৰ খুব ভালো লাগিছে ঠিকে কৈছা সোণোৱালী শৈশৱ বুলি ক'লে অকণমান টাফ আমাৰ চাইল্ডহুডটো অলপ টাফ আছিলে নট অকল মোৰেই নহয় আমাৰ 3টা ল'ৰা ছোৱালীৰ কাৰণেই টাফ আছিলে আমাৰ ফেমিলিৰ কাৰণে আৰু 90 দশকটো বৰ ভয় লগা আছিলে অত্যন্ত আলফাৰ সাংঘাতিক জোৰ আছিলে তো মোৰ দেউতা পুলিচ অফিচাৰ হিচাপে অত্যন্ত বেছি সাহসী মানে তেখেতৰ নাম এতিয়াও হয়তো তেখেতৰ নাম স্বৰ্গীয় অতুল শৰ্মা তেওঁৰ নামটো এতিয়াও পুৰণা বেটছৰ সকলে জানে হি ইজ ভেৰি ইণ্টেলিজেণ্ট অত্যন্ত সাহসী আৰু খুব মানে সৎ পথত থাকে আৰু সেই তেতিয়া লালুকত আমি যেতিয়া আছোঁ 93 ছেপ্টেম্বৰ আগমুহূৰ্তত আমি স্কুলৰ পৰা আহি ধৰা মুখ হাত ধুই জিৰণি লৈ ভাত খাই থকাৰ সময়ত আমি খেলি আছোঁ দেউতাৰ লগত মোৰ ভাইটি আৰু মই ভণ্টি লখিমপুৰ টাউনত মই 7+8 কমপ্লিট হোৱাগৈ নাই 7+ তাৰপিছত প্ৰাথমিক পৰ্যায়ৰ তৃতীয় শ্ৰেণী এনেকুৱা মান আছিলোঁ আৰু তেতিয়া তাৰপিছত দেউতা মায়ে আমি কান্ধত উঠি খেলি আছিলোঁ মোৰ ভালকৈ মনত আছে মই ঠিক আগমুহূৰ্তত কান্ধত উঠি আছিলোঁ দেউতাৰ তাৰপিছত আৰু ভাইটিও আছিলে 3 ছেপ্টেম্বৰ বৰ বেছি ঠাণ্ডাও নহয় অকণমান গৰম কুহুমীয়া আৰু বতৰটো তেনেকুৱাতে দেউতাই ক'লে মই বজাৰৰ পৰা আহোঁ তেখেত চিভিল ড্ৰেছত আছিলে মোৰ দেউতাৰ এখন বুলেট আছিলে আমি দেউতাৰ মানে আমাৰ দেউতাৰ লগত কেনেকুৱা আছিলে কানেকশ্যন তেখেত যিহেতু পুলিচ অফিচাৰ আছিলে অত্যন্ত বেছি মানে তেওঁ নিয়মানুৱৰ্তিতা একদম সাংঘাতিক ডিচিপ্লিন মানুহ বুলেটখনৰ যদি থট শব্দটো শুনো আমি যদি যোনটো ৰুমতে থাকোঁ আমি আহি একদম পঢ়াৰ টেবুলত বহি যাওঁহি মানে তাৰমানে তেনেকুৱা আৰু তেওঁ এইখিনি সময় পঢ়িব লাগে ৰাতিপুৱা 4টা বজাতে উঠাই দিয়ে ফিল্ড দৌৰাই মানে গা ধোৱাৰ পৰা আৰম্ভ কৰি সেই কামখিনি দেউতাই কৰিছিলে মা কমপ্লিটলি এগৰাকী হাউচৱাইফ ঘৰুৱা একদম আচাৰ বনোৱাৰ পৰা পাকঘৰ চম্ভালালৈকে ল'ৰা ছোৱালী স্কুল পঠোৱা হাজবেণ্ডৰ কাৰণে ৱেইট কৰা এই গোটেইখিনি বস্তু আমি সৰুতে মোৰ যিখিনি মনত আছে আৰু তাৰপিছত তোমাৰ সেইদিনাখনি তেওঁ ক'লে বজাৰৰ পৰা আহিলোঁ তাৰপিছত চাহ খাম এইফালে মায়ে চাহ বাকিছে তাৰপিছত তেওঁ বুলেটখন লৈ গৈছে ঘূৰি অহা বুলেটখনৰ শব্দ শুনিছোঁ কিন্তু তাৰ লগতে 2টা আৰু এক্সট্ৰা শব্দ মানে শুনিলোঁ ফটকাৰ নিচিনা সেইখিনি সময়ত যিহেতু ভাইটি বহুত সৰু সি 6+ মই অকণমান ডাঙৰ মায়ে দৌৰি ওলাই আহিছে শব্দটো মানে তেওঁ ইনটিউশ্যন হৈছে এইটো কিবা এটা শব্দ কাৰণ তাৰ অলপ দিনৰ আগৰ পৰা
আমি ঘৰত মানে এটা আলোচনা বহি থাকে ঘৰখনত মানে মোৰ মাৰ ঘৰ মানে মোৰ মামাহঁতৰ ঘৰ লখিমপুৰ উত্তৰ লখিমপুৰ কেবি ৰোড বুলি কয় তো মোৰ মা অনলি ওৱান ডাটাৰ 3জন ককায়েক ভায়েকৰ মাজত তো মোৰ মামাহঁত আহিছে 2-3বাৰ আলোচনা হৈছে পিছত গম পাওঁ আলোচনাটো মানে দেউতালে ধৰ আলফা থ্ৰেটনিং আহিছিলে যে মানে এই যিখিনি ধৰক আলফাৰ কাম কাজত তেওঁ বাধা আৰোপ কৰে ধৰক কাৰোবাক এৰেষ্ট কৰে যিখিনি কথা আৰু সেইখিনি কথাৰ কাৰণে তেওঁ বাধা আহিছিলে তো বাধা অহাৰ কাৰণে চিঠি আহিছিলে তো চিঠিকেইখন যেতিয়া মাৰ হাতত পৰিছে তেতিয়া নিশ্চয় মায়ে ৱৰিড হৈছে তেতিয়া আনি বুজাবলৈ চেষ্টা কৰিছিলে হয়তো বুজিলেহেঁতেন ভেৰি শ্বৰ্ট পিৰিয়ড আৰু সেই ধৰা এটা সপ্তাহত তেওঁক বুজোৱা হৈছে তাৰ পিছৰ সপ্তাহত সেই শব্দ দুটাৰ উৎস আছিলে মানে তেওঁ গুলিওৱা হৈছিলে তেওঁ ফাৰ্ষ্ট গুলিটো মূৰত মাৰিছে মানে তেওঁ ৰিক্সাত আহিছিলে চৰি সেইদিনাখনি বুলেট লৈ যোৱা নাছিলে ৰিক্সাত গৈছিলে তাৰপিছত ৰিক্সাৱালাজনে আহি থানাৰ ওচৰ পাইছে তেওঁ এখন ভেনত আছিলে আলফা সদস্যসকল তেওঁলোকে প্ৰথম গুলিটো মাৰিছে মাথাত তাৰপিছত আৰু 7টা গুলি মাৰিছে তেওঁ অলৰেডি ডেড তাৰপিছত আকৌ 7টা গুলি মাৰিছে কিয় মাৰিলে সেইটো মই নাজানো কিন্তু জানিব খুব ইচ্ছা আছিলে সেই যেতিয়ালৈকে মোৰ এতিয়াও জানিব ইচ্ছা আছে কিন্তু যেতিয়ালৈকে সেই কুৱেশ্যনছখিনি আমি সুধিম তেতিয়ালৈকে মানুহবোৰ হয়তো নাইকিয়া হ'ল তেওঁ ঘটনাৰ লগত জড়িত মানুহবোৰ তাৰপিছত তুমিতো তেতিয়া ঘৰত আছিলা মানে আমি ওলাই আহিছোঁ চব মানে অলৰেডি ঘৰৰ দুৱাৰ মুখতে হৈছিল একদম এইটো মানে ধৰক আপোনাৰ এইখিনি কোৱাৰ্টাৰ তাৰ ঠিক সন্মুখতে মানে মেইন ৰাস্তাটোৰ পৰা কোৱাৰ্টাৰৰ তলত সন্মুখতে আৰু চবেই দেখিছে আৰু ৰিক্সাৱালাটোৱে নিজৰ প্ৰাণ বচাই পলাই গৈছে তাৰপিছত তেওঁলোকে জানিছিলে যে মানে এখেতক মানে এটা এনেকুৱা জেগাত শ্বুট কৰিব লাগিব য'ৰ পৰা তেওঁ দুনাই উঠিব নোৱাৰে কাৰণ তেওঁ ইমান বেছি সাহসী আছিলে যদি তেওঁক বেলেগ জেগাত হেৰি কৰিলেহেঁতেন হয়তো ভেনৰ কোনোবা এজনৰো মানে ৰৈ যাব লগা হ'লহেঁতেন তো সেইটোৰ পিছত আমাৰ শৈশৱটো সোণোৱালী হওঁতে সময় লাগিছে আমি ভাবিবলৈ ভয় লগা এটা কথা এজনী 7 বছৰীয়া ছোৱালী মই মানে সঁচা কথা কৈছোঁ ৰীতি ভয় মানে তুমি কথাখিনি কৈ থাকোঁতেও মই ভাবিছোঁ সেই দুটা শব্দ হৈ অহা নাছিল মানে জীৱনৰ কাৰণে ওলাই আহি যিটো ৰূপত আগমুহূৰ্তত কান্ধত খেলি থকা ছোৱালীজনী এতিয়াও কেতিয়াবা আমি কিবা কথাত যদি মোৰ আহে মনলৈ মইতো সেইখিনি সময়ত খেলি আছিলোঁ তেতিয়াৰ পৰা এই জাৰ্ণি আজিলৈকে এইখিনি জাৰ্ণি টান হয় যথেষ্ট টান হয় ন' ডাউট শুভাকাংক্ষী বহুত আছিলে মোৰ মা বহুত বেছি ষ্ট্ৰং আছিলে কি সুধিম মই ঠিক ভাবিয়ে পোৱা নাই কাৰণ তুমি কৈছা যে তোমাৰ মা একেবাৰে ঘৰুৱা মানুহ এগৰাকী একদম ঘৰুৱা সেই যে ধুমুহাজাক আহিল এগৰাকী সাধাৰণ মানুহৰ পৰা এগৰাকী বাঘিনীৰ ৰূপ ল'বলগীয়া মানুহ কাৰণ দুজনী ছোৱালী মানে একেবাৰে এমাহ ল'ৰা ছোৱালীৰ মাক এগৰাকী মোৰ মায়ে যেতিয়া এইখিনি ঘটনা হৈছে তেখেত মানে বহুত সময়লৈকে চকতে আছিলে মানে কি হ'ল আছে নাই তেতিয়া লগালগ তোমাৰ লগালগ মানে সদৰৰ পৰা SP গৈছে চব গৈছে সকলো গৈছে তাৰপিছত কৈছে মোৰ ভালকৈ মনত আছে আৰু হস্পিটেল নিছোঁ ৰ'বক তেতিয়া মাৰ কথাষাৰ মোৰ মনত আছে জীয়াই আছেনে এনেকৈ সুধিছে জীয়াই আছেনে মোৰ মানুহজন জীয়াই আছেনে তাৰপিছত মই মাৰ ওচৰতে ৰৈ আছোঁ বহুত দেৰিলৈকে তাৰপিছত মোৰ দেউতাৰ ঘৰ আছিলে বিশ্বনাথ চাৰিআলি তাৰপিছত আমাৰ পষ্টমৰ্টেম কৰি অহালৈকে গধূলি হৈ গৈছে আৰু ৰাতিয়ে হৈছে তেতিয়া ট্ৰাকত দেউতাৰ মানে নিষ্ঠৰ শৰীৰ আৰু যিটো ডেড বডি বুলি কয় সেয়া তেওঁ নিয়া হৈছে আগে আমি এখন গাড়ীত প্ৰথমতে আমি লখিমপুৰ গৈছোঁ লখিমপুৰত য'ত মোৰ মাৰ ঘৰ মামাহঁতৰ ঘৰ কাৰণ আমি একদম সৰু আৰু আমাৰ সৰুজনী ভণ্টি তেতিয়াও আইতাৰ লগত আছে তো তাইক আনিব লাগিব তাৰপিছত চবেই আলোচনা কৰি দেউতাৰ মানে সেয়া শোভাযাত্ৰাৰ নিচিনা উলিয়াই তাৰপিছত বিশ্বনাথ চাৰিআলি নিব তোমাৰ ভণ্টিয়েতো দেউতাক নাপালে তাই একদম ইণ্টাৰেষ্টিং অৰ্চনা মানে মই এইটো কথা মানে তেতিয়াই শিকিছিলোঁ
যিমান যিটা ল'ৰা ছোৱালীয়ে হওক কেতিয়াও মাক দেউতাকৰ পৰা আঁতৰাই ডাঙৰ কৰিব নালাগে মানে কিয় নালাগে মানে মোৰ ভণ্টি যেতিয়া সৰুৰ পৰা 13 দিনৰ পৰা আইতাৰ লগত ডাঙৰ হৈছে তাৰপিছত আমি তাইক অকেজনেলি লগ পাওঁ একদম অকেজনেলি বিহু পূজা আমি থাকোঁ হাউলি ছয়গাঁও তাৰপিছত আমি যাওঁ তাৰপিছত গৰম বন্ধত তাই আহে কিন্তু তাইৰ এটা আফচোচ ভাৱ দেউতালৈ এটা আফচোচ ভাৱ মালৈ এটা আফচোচ ভাৱ আমাৰ দুটালৈ এটা আফচোচ ভাৱ যিখিনি আমাৰ মায়ে আমাৰ দুটালৈ কৰে তাইলৈও কৰে কিন্তু তাই ক'ৰবাত নহয় কৰা নেকি বা যিটো ফ্ৰীনেছ সেই ফ্ৰীনেছটো আহিবলৈ তাই যথেষ্ট টাইম লাগিছে আই গেছ তাই মেট্ৰিকৰ ওচৰ পাই গৈছেগৈ সেইখিনি আনিবৰ কাৰণে তেতিয়া তাইক লৈ যোৱা তাই তেতিয়া দেউতালৈ অকণমান ভয়টো কমিছিলেহে অলপমান ভয় কমিছিলেহে আমাৰ মানে লালুক তেতিয়া আমি ওচৰত আছোঁ আমি মানে দেউতা আৰু মায়ে আলোচনা কৰি মানে প্লেনিং কৰিছে যে মানে এইবছৰ পৰীক্ষাৰ পিছত তাইক মানে লৈ আহিব লগত তাৰপিছতে এইটো ঘটনা তাৰপিছত কি হ'ল মোৰ দেউতাৰ শৰীৰটো যেতিয়া আমাৰ লখিমপুৰলৈ লৈ যোৱা হ'ল তো মানুহেতো সেইখিনি সময়ত এইটো বহুত ডাঙৰ ঘটনা 90s সেইটো বহুত ডাঙৰ ঘটনা কোনোবাই আনি মোৰ আইতাক দেউতাৰ ডেড বডিটো দেখুৱাই দিলে মোৰ আইতা মানে অলপ মানে মোৰ আইতা এনেকুৱা আছিলে মানে মাৰ মাক বহুত সৰুতে বিয়া হোৱা ঢেৰ এখন জাকৰুৱা ঘৰত বোৱাৰী হৈ চব চম্ভালতে নিজৰ অস্তিত্ব হেৰাই দিয়া তেনেকুৱা নিচিনা আছিলে তো সেই আইতাক কোনোবাই আনি দুৰ্বল মুহূৰ্তত দেখুৱাই দিলে দেউতাৰ ডেড বডি তাৰপিছত তেওঁ মানসিক ভাৰসাম্যহীন হৈ গ'ল মোৰ আইতাই মোৰ মাক কেতিয়াবা চিনি নোপোৱা হৈ গ'ল মোৰ মায়ে এই পিছৰ যে জাৰ্ণি আজি মই ইয়াত মই এটা সদায় মোৰ এটা ছেটিছফেকশ্যন থাকে যে মোৰ পিছততো মোৰ মা আছে মোৰ ওপৰত মোৰ মাৰ হাতখন আছে বাট মোৰ মাৰ ওপৰত কাৰো হাত নাছিলে কি ক'ম মানে লখিমপুৰৰ কেবি ৰোডত ভনৰ মাক পাগলী হ'ল বুলিয়ে চবে কৈছিলে তেতিয়া আমি বহুত সৰু আছিলোঁ কিন্তু যেতিয়া মই লাহে লাহে অলপ সৰুৰ পৰা অকণমান অনুভৱী মই অত্যন্ত মেচিয়ৰ্ড আছিলোঁ তাৰপিছত তেতিয়া সৰুৰ পৰা বস্তুবোৰ খুব বুজিব চেষ্টা কৰোঁ এইটো ঘটনা কিয় হৈছে কেলৈ হৈছে যেতিয়া বাই লাকত আহি ডক্টৰ হ'লোঁ তেতিয়া মেডিকেল চায়েন্সে মোক বুজালে যে একচুৱেলি মোৰ আইতাৰ মানসিক ভাৰসাম্য হোৱা নাছিলে তেওঁ আচলতে তেওঁ লুকুৱাইছিলে নিজক যে একমাত্ৰ জীয়ৰী যাক মই এইটো ৰূপত চাব নিবিচাৰোঁ তেওঁক মই এইটো ৰুমত নাচাওঁ তাৰ কাৰণে তেওঁ নিজক লুকুৱাবৰ কাৰণে এটা প্ৰিটেণ্ড কৰি লৈছিলে মই নামাতো মই নাচাওঁ মই লুকাই থাকোঁ এটা জেগাত কিন্তু তাৰ মাজতে আশীৰ্বাদ হৈ মোৰ মামা 3টা আছিলে প্ৰত্যেকটো এতিয়াও আছে তেনেকৈ গতিকে কষ্ট হৈছে তাৰপিছত দেউতাক লৈ গৈ বিশ্বনাথ চাৰিআলি গৈছে সেই চিনটো মই কেতিয়াও নাপাহৰোঁ বিশ্বনাথ চাৰিআলি যোৱাৰ পিছত কাহিলি পোৱা পাইছোঁগৈ আমি ককা মোৰ দেউতাক তেতিয়াই লাৰ্ণাৰ অফ মেডিকেল প্ৰেক্টিচনাৰ সেই প্ৰথম ডিব্ৰুগড়ৰ পৰা হেৰি কৰা ডক্টৰ মুনি শৰ্মা বামগাঁৱত তেওঁৰ আমাৰ ঘৰ দেউতাৰ ঘৰ তো তেওঁলোকে যথেষ্টখিনি দুখ পাইছে অন্তৰত ককা তেতিয়া মানে যথেষ্ট দুখ পাইছে কাৰণ মোৰ দেউতা মানে গাঁওখনলৈ যেতিয়া সোমাই যায় নহয় ডাইটি মামা এনেকৈ যোৱা মানুহ সাংঘাতিক ছ'চিয়েল গোটেই ঘৰখন যদি বান্ধি ৰখা মানুহ আছিলে মোৰ দেউতাই সাংঘাতিক ছ'চিয়েল মই ইভেন কওঁ যে আমি 3টাৰ ভিতৰত আমাৰ ল'ৰা ছোৱালী 3টাৰ ভিতৰত আমি কোনো দেউতাৰ নিচিনা নহয় কোনো ছ'চিয়েল হ'ব পৰা নাই অলপ মোতকৈ বেছি মোৰ ভাই ভনীহাল ছ'চিয়েল মইতো অকণমান নহয়েই অলপমান কমেই তেতিয়া সেইকাৰণে গোটেই লোকাৰণ্য একদম তাৰপিছত যেতিয়া মাক লৈ আহিছে দেউতাক এনেকৈ সেৱা কৰাইছে কোন আছিলে মই সেই মানুহগৰাকী পাহৰিলোঁ কিন্তু মাৰ মূৰটো একদম হেঁচা মাৰি ধৰি দেউতাৰ বুঢ়া আঙুলিত কপাল লগাই খুব জোৰে মোহাৰি দিছিলে অৰ্চনা সেই ঘটনাটোৱে মোক একদম সাংঘাতিক ট্ৰমা দিছে তাৰ আগলৈকে কিন্তু মই ট্ৰমাত নাছিলোঁ তাৰ আগলৈকে মই যদিও মোৰ সাংঘাতিক মোৰ মায়ে দুখ পাইছে মানে অন্তৰততো তেওঁ দুখ পাইছে কিন্তু ফিজিকেলি তেওঁ দুখ পাইছে মানে হেঁচি ধৰি পেলাই মোৰ বুঢ়া আঙুলিটোত সেই চিনটো মই জীৱনত নাপাহৰোঁ তুমি যদি মোক কোৱা যে এতিয়া চকু মুদিলে কি চিন আহে কেতিয়াবা যেতিয়া উইক হৈ যাওঁ বেমাৰ আহে সেই চিনটো একদম আহে মানে জোৰেৰে হেঁচি ধৰি বগা চাদৰ এখন পিন্ধি আছিলে তেওঁ চুলিখিনি মেলা আছিলে ফুট আৰু হেৰিটো
খুব জোৰে জোৰে মোহাৰি দিছে ডিঙিৰ ইয়াত ধৰি পেলাই মই কিন্তু এই কালচাৰটো এগেইনষ্ট দেই অলৱেজ এইটো কালচাৰ হ'ল এইটো নেকি কালচাৰ নহয় তাৰমানে কোনোবাই যদি someone doesn't want to take this মই বিচাৰোঁ ঠিক আছে কোনোবাই যদি ল'ব নিবিচাৰে তেওঁ নিজে মোহাৰিব আৰু যদি কোনোবাই ল'ব বিচাৰে লৈ থাকিলে হ'ল সেই মানুহজনৰ স্মৃতিত লৈ আছে ডেফিনেটলি মোক বেয়া পাব মোৰ সমাজৰ এগেইনষ্টত কোৱা নিচিনা হ'ব কিন্তু মই নকওঁ এইটো উচিতো নহয় আৰু সময় সলনি হৈছে এতিয়া বহুত এনেকুৱা মানুহ থাকে যে নাথাকিলেও অন্ততঃ সেই তোমাক মই এনেকৈ থাকিলে ভাল দেখোঁ ঠিক কথা সেই যে মানুহজনে যেনেকৈ ভাল লাগে তেনেকৈ থাকিবলৈ মানুহে বিচাৰে আৰু সেই সাহসটো আহিছে মানুহৰ মাজত বহুত সময় দেখোঁ ৰীতি তুমি যিখিনি সময়লৈ উভতি গ'লা মই একদম দুখিত যে তোমাক মই ইম'চনেল মানে সঁচাকৈ মই নিজেও খুব মোৰ কাৰণেও অসহনীয় হৈছে কথাখিনি কিন্তু কি জানা এই পৰিস্থিতিটো ঘটি থাকে বিভিন্ন ধৰণেৰে এতিয়াও ঘটি থাকে হয়নে মানুহে মানুহক অকস্মাতে হেৰুৱাবলগীয়া হয় এটা সুখী পৰিয়াল থানবান কৰি দিয়ে এনেকুৱাবোৰ ঘটনাই আজিৰ তাৰিখত সেই 90 কিমান চনৰ কথা আছে 90 চনৰ 3 ছেপ্টেম্বৰ 90 চনৰ 3 ছেপ্টেম্বৰৰ পৰা আজি 2025 নহয়নে আৰু যিটো আলফাৰ যিটো যাত্ৰা আলফাৰ যিটো আজিৰ পৰিস্থিতি তুমি কি ক'বা মানে তোমাৰ কি ভাব আহে তোমাৰ কেনেকুৱা লাগে মই সদায় এটা বস্তু তেওঁলোকক সুধিব বিচাৰোঁ যে দুখ কৰিলে মৃত্যুদণ্ড দিয়াৰ অধিকাৰ মানুহৰ আছে জানো আমাক কিছুমান বস্তু শিকাই পঠিয়াই আমি জন্মৰ পৰা পাইছোঁ যে আমি প্ৰকৃতিয়ে আমাক জন্ম দিয়ে প্ৰকৃতিয়ে আমাক তুলি তেলি ডাঙৰ দীঘল কৰে এইবোৰ হৈছে অনুঘটক মাক দেউতাক আত্মীয় স্বজন ভাই ভনী চবেই আমাৰ লগত থাকে কিন্তু মেইন বস্তু এটা বস্তুৱে হয় এইটো প্ৰকৃতি তাক আমি বিভিন্ন নামেৰে দিওঁ কোনোবাই ভগৱান ঈশ্বৰ আল্লাহ মানে যীশু যিয়ে নাম লওঁ আমি কোনো এখন বাইবেল বা কোনো এখন গীতা বা কোৰাণ ক'তো লিখা নাই যে কোনোবাই কিবা দুখ কৰিলে শাস্তি হিচাপে মৃত্যুদণ্ড কোনোবা এজন ব্যক্তিয়ে লওক সেইটো ক'তো লিখা নাই তো মোৰ সেই কথাটো তেওঁলোকৰ লগত তেওঁলোকৰ নীতি বা তেওঁলোকে অসম স্বাধীন কৰিব আহিছে সেইখিনিৰ লগত মই একচুৱেলি ক'বলগীয়া একো নাভাবোঁ কাৰণ স্বাধীন বস্তুটো আমি এতিয়া আমি আমাৰ নিজৰ যদি ব্যক্তিগত জীৱনত ভাবোঁ যে তুমি এগৰাকী স্বাধীন নাৰী আমিও ময়ো এজনী স্বাধীন নাৰী তো আমি স্বাধীন হ'ব যাওঁতে আমি কম্প্ৰমাইজ কৰিছোঁ চবফালে কম্প্ৰমাইজ কৰিছোঁ মই যদি আজি চেম্বাৰত যদি মই পেচেণ্ট বেছি হৈছোঁ তেতিয়াহ'লে সেইদিনাখনি হয়তো মই ঘৰত গৈ মোৰ ছোৱালীজনীক সময় দিব পৰা নাই ডেট ইজ ওৱান কাইণ্ড অফ কম্প্ৰমাইজিং তো স্বাধীন হ'বলৈ আমি কম্প্ৰমাইজ কৰিবই লাগিব কেতিয়াবা তেওঁলোকৰ দুখ হ'লহেঁতেন কেতিয়াবা পুলিচ বুলি যিটো প্ৰশাসন আছে তাৰ দুখ হ'লহেঁতেন কিন্তু তাৰ অৰ্থ এইটো নহয় যে মৃত্যুদণ্ড দিয়ক য'ত নেকি তেওঁৰ পৰিয়াল আছে য'ত নেকি কণমানি 7 বছৰীয়া ছোৱালীজনী আজি ৰীতি মোৰ কাষত বহি আছে মানে এই মুহূৰ্তত যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰ মাজতো যদি কোনোবা এনেকুৱা মানুহ আছে যি হয়তো এই ঘটনাটোৰ সৈতে পৰোক্ষভাৱে জড়িত সেই 7 বছৰীয়া ছোৱালীজনীৰ কথা ভাবকচোন সেই যে দৌৰি আহি দেউতাকক আগমুহূৰ্তত খেলি থকা দেউতাক চাহ খাব বুলি কৈ যোৱা এজন দেউতাক মানে এখন আকাশৰ দৰে আচলতে এই যে আকাশখনৰ পৰা অঁতৰাই দিয়া হ'ল সেই যিটো মানুহ ৰাতি শুব পাৰেনে তাৰপিছত সেই হাহাকাৰটো দেখুৱাৰ পিছত শুব পাৰেনে আজি ৰীতিয়ে বহুত এটা মানে মই খুব সাহসী মানুহ বুলিয়ে ক'ম যে এইটো পৰ্যায়লৈকে আহিলে আৰু ঠিক এইদৰে মোৰ আৰু এগৰাকী ভণ্টি মই তেনেকৈ জানো লখিমপুৰৰে তাইৰো দেউতাকক তেনেকৈ হেৰুৱাব লগা হৈছিল আমি এনেকুৱা ধৰণৰ মানুহ যিদিনা হীৰকজ্যোতি মহন্ত ঢুকাইছে আমি কান্দিছোঁ হয়নে যিদিনা স্বাধীনতা ফুকন ঢুকাইছে আমি কান্দিছোঁ আমি কোনো মৃত্যুৱে আমাৰ কাৰণে মানে সহনীয় নহয় তেনেস্থলত যেতিয়া সন্তানৰ পৰা দেউতাকক এনেকৈ কাঢ়ি নিয়া হয় আৰু বহুত বাট থাকে নহয়নে মানুহৰ মৃত্যুৱেতো মানে মৃত্যুদণ্ড কোনো ধৰণৰ কথাই হ'ব নোৱাৰে আজি তোমাৰ মনত যিখিনি অভিমান ক্ষোভ আমাৰ এনেকুৱা হয় ন যে কিমান কত অসমীয়া ডেকা ঢুকাই গ'ল এই আন্দোলনটোৰ নামত এই গোটেই প্ৰক্ৰিয়াটোৰ নামত এটা সময় মোৰ মনত আছে তেতিয়া আমি প্ৰায় একে সময় বহুত
সৰু আছিলোঁ মানে ৰাতি কোনোবা আহে নব ভাত খাম মাক কয় আমাৰ চৰুত হয়তো ভাত অকণমান চবৰে ঘৰে ঘৰে গাঁওবোৰত তেতিয়া থাকিছিলে যে আমাৰ ল'ৰাবোৰ গৈছে ভয় লাগে এনেকুৱা হয় আৰ্মিৰ টুকৰ পৰিলে মায়ে আমাৰ ছোৱালী 4জনী বিছনাৰ তলত ভৰাই থয় ভয় লাগে এনেকুৱা পৰিৱেশ আমাৰ আছিল কিন্তু ৰীতিৰ দেউতাক অসমীয়া মানুহ এজন মই বুজি নাপাওঁ যে এনেকুৱা কথাবিলাক কিয় হয় মানে কোনোবাই যদি ভুল কৰিছে আমিও সেই একে ভুলেই উত্তৰ দিম সেইটোতো হ'ব নোৱাৰে আজি যিটো হাহাকাৰ তুমি লৈ ফুৰিছা মোৰ দেউতা ঢুকুৱা আজি 2 বছৰ হৈছে মই ভাবিব নোৱাৰো মানে দেউতা নোহোৱাকে মই কেনেকে আছো সেই 7 বছৰ বয়সৰ পৰা দেউতা নোহোৱাকে তুমি আজিৰ সময় পাইছাহি সেই হাহাকাৰটোতো আমি ভাবিব নোৱাৰো বহুত কষ্ট হয় আৰু ছোৱালী এজনীৰ কাৰণে আমাৰ সমাজে এনেকুৱা এটা পৰিৱেশো দিয়া নাই যে দেউতাকহীন পৰিৱেশ এটাত খুব ধুনীয়াকে আগবাঢ়িব পাৰিব সমাজৰ বহুত কথা থাকে বহুত তেতিয়াতো বহুত বেছিয়ে ক্ৰিটিকেল আছিলে সেই সময়খিনি আছিলে আলফাৰ সময় আলফাই মাৰা ঘৰৰ ইহঁত হয় তো গতিকে যদি এই কথাখিনিয়ে আমাক প্ৰায় আমি বহুত সহায় পৰা মানে আঁতৰি আছিলোঁ মানুহে ভয় খাইছিলে একজেক্টলি মই ভয় খাইছিলে গাঁৱৰ মানুহখিনিয়ে ভয় খাইছিলে তাৰপিছত তোমালোকে তাৰপিছত তাৰপৰাতো গুচি আহিলা চাগে কোৱাৰ্টাৰৰ পৰা গুচি আহিলোঁ মোৰ মা শিক্ষিত আছিলে যাৰ কাৰণে তেওঁক চাকৰি অফাৰ কৰা হ'ল কিন্তু মায়ে চাকৰি নকৰোঁ বুলি ক'লে যে চাকৰি নকৰোঁ ল'ৰা ছোৱালী ডাঙৰ হওঁতে দিগদাৰ হ'ব তেতিয়া মোৰ যিমান দূৰ মনত আছে SP শংকৰ কাকতি আছিলে তেতিয়া লখিমপুৰত তেওঁ জবৰদস্তি মাক চাকৰি দিয়াইছিলে মানে আপুনি 6 মাহ কৰক তাৰপিছত বেয়া লাগিলে আপুনি এৰি দিব তেতিয়া চাবা অৰ্চনা মোৰ মা শিক্ষিত দেই এইখিনি সময় BA পাছ মানুহ তেওঁ যিখন ফৰ্ম ফিল আপ কৰিব লাগে বা পেঞ্চনৰ যি ফৰ্ম ফিল আপ কৰিব লাগে মায়ে ফিল আপ বেলেগে কৰি দিছে চাইনটো মাৰিব লৈ পেলাই মা ৰখি আছে মোৰ মায়ে চাইন মাৰিব পাহৰি থাকিলে তাৰপিছত চাইন আকৌ তেওঁ বেলেগ কাগজত আনি চাইন মৰাইছে তাৰপিছত মায়ে মোৰ চাইন মাৰিছে তাৰপিছত আমাৰ জীৱনটো অলপ বেলেগকৈ আৰম্ভ হ'ল আমাৰ মামাহঁতৰ ঘৰৰ পৰা অলপ দূৰত আগৰ দিনত পাকঘৰবোৰ দূৰত থাকে পাকঘৰ ঘৰৰ লগত নাথাকে দূৰত থাকে তো তেনেকুৱা আমাৰ পাকঘৰ টাইপৰ আছিলে এটা ঘৰ সেইটোত মোৰ মামাহঁতে সহায়ত মায়েও অলপ সহায় কৰি আমি সেই ঘৰটোত থকা আৰম্ভ কৰিলোঁ আমাৰ বাউণ্ডেৰীখন একে চব বেলেগ ককা আছিলে মাৰ দেউতাক আছিলে সাংঘাতিক আমি ব্ৰাহ্মণ মানুহ তো সাংঘাতিক নিয়ম সাংঘাতিক মানে কেতিয়াবা যদি তেওঁ নিজৰ ছোৱালীৰো কাপোৰ যদি মেলা থাকে তেওঁ লাঠিয়েদি মানে কৰি আঁতৰাই দিয়ে অত্যন্ত কষ্ট পাইছে মায়ে ব্ৰাহ্মণৰ বিধৱা বুলি ফাৰ্ষ্ট টাইম মই এইটো বিধৱা ৱৰ্ডটো কৈছোঁ দেই মই মোৰ মাক কেতিয়াও কোৱা নাই বাট এই যে যিটো কালচাৰ আমি পাই আহিছোঁ মই আশা কৰোঁ এই কালচাৰটো তাৰমানে এই যিটো বস্তুটো আমি পাই আহিছোঁ যিখিনি কষ্ট পাই আহিছোঁ কোনেও নাপাওক তাৰমানে এতিয়া এইবোৰ বস্তু মানে নাইকিয়া কৰিব মানে গোটেই খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি প্ৰথম ৰংবোৰ কাঢ়ি নিয়া হয় চব সকলো ৰঙীন কাপোৰ আঁতৰাই দিয়া হয় খোৱা বোৱা চবতো ৰেষ্ট্ৰিকশ্যন চাকৰি কৰিব গৈছে তেতিয়া তুমিও ইমান সৰু গতিকে আমিষ খাদ্য খাবলৈ হ'লে নিশ্চয় একদমেই মানে আৰু তাৰ ওপৰঞ্চি মোৰ মায়ে কি খাইছে কি পিন্ধিছে এনেকুৱাও আমাৰ কিছুমান ঘটনা হৈছে মাক ৰাস্তাত ৰখাই এই ৰিক্সাত পৰা নমাই তুমি শাৰী পিন্ধি পেলাই কিয় যোৱা তুমি মিটিকাৰ ফুট লৈ যাবা তুমি এগৰাকী ব্ৰাহ্মণ নাৰী কিন্তু মই যিদৰে কৈছোঁ মোৰ মাৰ মানে সেইখিনি সময়ত সেয়া এগৰাকী মানে চাইন কৰিব নোৱাৰা মানুহ এজনী বাগিনী হৈছে আৰু তেতিয়া মোৰ মাৰ তেতিয়া উত্তৰ আছিলে যে আপোনালোকে মোক ঘৰলৈ পাটৰ মেখেলা বাদে নিপিনো অলপ পঠিয়াই দিব আৰু বাকী ফুট লোৱা নোলোৱাটো সেইটো মই সিদ্ধান্ত ল'ম বহু ক্ষেত্ৰত সেনেকে কৈ পেলাই অত্যন্ত শক্তিশালী কৰি পেলালে তাৰ পিছত যেতিয়া আমি LP স্কুল আকৌ আৰম্ভ কৰিলোঁ টুল স্কুলত মই বৰমৰীয়া তিনিআলি টুল স্কুলৰ পৰা আকৌ LP স্কুল আৰম্ভ কৰিলোঁ আমি 3টা ল'ৰা ছোৱালী তাৰপিছত আমাৰ সেই ভণ্টি আমাৰ লগত আহিলে সেই আশীৰ্বাদ হিচাপে আমাৰ মামা 3জনৰ চাকৰি নাই ব্যৱসায় 3জন তো অত্যন্ত ব্যস্ত থাকে তেওঁলোকে কোনো দিন এজন অকলশৰে সেই গোটেই কম্পাউণ্ডটো এৰি থৈ নাযায় মানে এজন মানে
শ্বিফ্টৰ নিচিনা কৰে মা আহি পায় 5টা 5:30 হয়। তাৰপিছত হৈ যায় ককা আইতাৰ ফালৰ পৰা যদি চাবলৈ যোৱা যায় মানে আমাক হয়তো ঠিকেই মানে ককা আইতাৰ মন গৈছে কিন্তু মাৰ প্ৰতি এটা বিদ্বেষ ভাৱ থকা নিচিনা মানে ককাই মানে সেই ককাৰ যিটো ব্ৰাহ্মণত্ব যিটো মানে এৰোগেঞ্চি সেই বস্তুটো মাৰ ওপৰতো পৰিছে আইতাটো মানসিকভাৱে হেৰিয়ে হৈ গ'ল 12 তোমাৰ তেতিয়া ককাৰ প্ৰতি নিশ্চয় কিছু মই তেতিয়া সুধো মানে তাৰমানে আচলতে কি মানে আমাক মানে ইমান সৰুৰ পৰা যে আমি ইমানবোৰ দেখিলোঁ সেইটো কাৰণে আমি এনেকুৱা হৈ গ'ল যে আমি মানে কুৱেশ্যন কৰি নাথাকোঁ প্ৰশ্ন আমি সুধি নাথাকোঁ এইটো কিয় নহ'ল এইটো কিয় কৰিব দিয়া নাই আমি নিজৰ ৰাস্তাটো আমি নিজে ওলাই লৈ গুচি যাওঁ এইফালে কাপোৰ নেমেলিবি তোৰ কাপোৰ মোৰ গাত লাগিব তো ঠিক আছে আমাৰ পিছফালে আৰু জেগা আছে য'ত আৰু ৰ'দ পৰে তো সেই বস্তুটো ইমান বেছি মানে যোৱা নাযায় আৰু মইতো একেবাৰে আৰ্গিউ কৰিব নোৱাৰোঁ মোৰ এইটো এটা মানে সেই তেতিয়া অৰ্চনা বহুত বস্তু মোৰ পৰা লৈ গ'ল দেই এটা বস্তু মই অত্যন্ত প্ৰচণ্ড আৱেগিক মানে হৈ গ'লোঁ যিটোৱে মোক ভৱিষ্যত জীৱনত মোক কেইবাবাৰো ঠেকা খাইছোঁ ছেকেণ্ডলি কিছুমান অনুভূতি ধৰা মোৰ ভোক লাগিলে মই ফিল কৰিব নোৱাৰোঁ খুব বেছি যেতিয়া ভোক লাগে তেতিয়া মূৰৰ বিষ হয় পিছলৈ মোৰ মাইগ্ৰেইন হ'ল কাৰোৰ লগত মোৰ এক্সপ্ৰেছ কৰা শক্তিটো নাইকিয়া হৈ গ'ল এতিয়া যোন মোৰ একদম ক্ল'জ একেবাৰে মোৰ লগত যোন আছে এই মনে মনে আছে তাৰমানে এই কিবা এটা হৈ আছে মই এই ওচৰত যাব লাগিব একদম ক্ল'জ যিকেইটা মানুহ সিহঁতে জানে আৰু ছেকেণ্ডলি মই বহুত দিনলৈকে ৰঙা ৰঙৰ পৰা আঁতৰি আছিলোঁ ৰঙা ৰংটো মোৰ এনেকুৱা লাগে যেন ৰঙা ৰংটোৰ ভিতৰত কিবা এটা আছে দেউতা ওলাই আহিব যেন তাৰ পৰা বহুত দিনলৈকে দেউতাৰ লুঙিখন 25 বছৰলৈকে যেতিয়া মই লৈ আছোঁ 23+ তেতিয়া মই কলেজত ফাইনেল দিম আৰু 22 বছৰ পাৰ হৈছে তেনেকৈ তেতিয়া মোৰ এজনী ছিনিয়ৰে মানে কৈছে তেওঁ হেৰি মণিপুৰৰ আছিলে তেওঁ কৈছে হিন্দীত কৈছে তুম ये जो ले रहा है ना ये बाद में तुम्हें नहीं छोड़ेगा ये नहीं छोड़ने से क्या होगा दूसरा पापा नहीं मिलेगा তাই তাৰমানে মোক বুজাইছে যে তই মানে এইটো মুভ অন কৰ তই যদি মুভ অন কৰিব নোৱাৰ তেতিয়াহ'লে তই জীৱনত মানে দেউতাৰ লুঙিখন তুমি লগত ৰাখি থওঁ দেউতাৰ লুঙিখন ফটোখন সেইখন লৈ পেলাই মই শুওঁ সেই টোপোলাটো লৈ মই শুওঁ 25 বছৰলৈকে শুইছোঁ অৰ্চনা তাৰপিছত সময়ে হয়তো চবকে কিবা এটা নহয় কিবা এটা ৰাস্তা দেখুৱায় বা কাৰোবাৰ বন্ধুবৰ্গ চবৰে হেৰিত ধৰি হাততে বা মায়েও বহুত বুজোৱাৰ পিছত সেই শুক্লেশ্বৰত মই 25 বছৰত গৈ শুক্লেশ্বৰত মই সেয়া বোৱাই দিছোঁ কিন্তু ষ্টিল হি ইজ ইন মাই ভেইন মই পাহৰি যেনেকৈ তুমি যে কোৱা যে মই দেউতাৰ বহুত ক্ল'জ ন মই সাংঘাতিক ক্ল'জ আছিলোঁ সাংঘাতিক মই বহুত সৰুতে মই এটা কবিতা লিখিছিলোঁ বহুত সৰুতে একা বেকা মোৰ তেতিয়া আখৰ কোনো নাই মোৰ পঢ়িবলৈ কোনোৱে পঢ়া নাই মায়ে কৈছে থৈ দিয়া মই চাম আমুকক দেখাইছে থৈ দিয়া ইটো গৈছে আহিছে মোৰ দেউতা ডিউটিৰ পৰা আহিছে চিলেটখন লৈ পঢ়িছে তাৰপিছত মোক কোচত উঠাইছে মোৰ ছোৱালীয়ে কবিতা লিখিছে বুলি কৈ একদম সেই চিনটো মই নাপাহৰোঁ টাফ হয় কঠিন হয় এণ্ড চবেই ভাবে যে মই ষ্ট্ৰং হয় কাৰণ তেওঁক মই ৰাখি পেলাই মই ফাৰ্ষ্ট ইয়েৰ BDSত মই ব্ৰেইনটো চুইছোঁ মোৰ যেতিয়া ব্ৰেইনটো মোক চুবলৈ দিছে 1 ছেকেণ্ডৰ কাৰণে মোৰ হাত কঁপা নাই মোৰ এনেকুৱা লাগিছে যে মই ব্ৰেইনটো চুওঁ তাৰ পৰা মই গুলিটো আঁতৰাই দিওঁ নেকি আহি যাব নেকি কেনেবাকৈ 1 ছেকেণ্ডৰ কাৰণে ফৰ্মেলিনে একদম চকুত ধৰিছে এনাটমি কাকতি ছাৰে কৈছে অলপ দূৰত লোৱা পিছত এদিন বহু দিনৰ পিছত এদিন কাকতি ছাৰে মোক লগ পাই কৈছে মই তোমাৰ ঘটনাটো পিছতহে গম পাইছোঁ ৰীতি সেইটো কাৰণে ফাৰ্ষ্ট ইয়েৰত আমাৰ ডক্টৰ ৰীতিয়ে ইমান ওচৰৰ পৰা জুমি আছিলেগৈ তাৰপিছত মই কৈছোঁ ছাৰ হয় চাগে তেতিয়া মই কিবা এটা বিচাৰি গৈছিলোঁ মোৰ এনেকুৱা ফিল হৈছে যে আৰু মই এনাটমি ক্লাছত মানে মোৰ ক্লাছ নাথাকিলেও মই যাবলৈ বিচাৰি থাকোঁ আৰু কিবা দেখোঁ বা কিন্তু এটা সেই তেনেকুৱা ট্ৰমাবোৰ মোৰ বহুত আছিলে এতিয়াও হয়তো আছে কিন্তু এতিয়া মই নিজেও এজনী মাক হ'লোঁ তো মই মোৰ ট্ৰমা বা মোৰ যিটো ভিতৰৰ আৱেগ সেইটো অলপ হ'লেও কণ্ট্ৰল কৰিব শিকিছোঁ এটা বস্তু ৰীতি মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহে নহয় শক্তিশালী হোৱাৰ কোনো বিকল্প নাই
তুমি 7 বছৰ বয়সতে হয়তো 17 বছৰীয়া ছোৱালীৰ দৰে মাৰ প্ৰতি মনোযোগী হ'বলগীয়া হৈছিল একদম তোমাৰ ভাইটি ভণ্টিৰ প্ৰতি মনোযোগী হ'ব লগা হৈছিল একদম কোনোবাখিনিত তুমি তোমাৰ শৈশৱটোক একাষৰীয়া কৰি থ'ব লগা হৈছিল হয়নে আৰু সেই কথাখিনিয়ে এইটো হয় যে শৈশৱটোৰ পৰা আঁতৰি থকাৰ সময়ছোৱা আজি হয়তো তুমি মই আজিৰ যিজনী ৰীতিক দেখিছোঁ তোমাৰ মাজত সেই শৈশৱটো কিন্তু ৰৈও গ'ল কোনোবাখিনিত হয়নে হয় উভতি আহিছে মই মানে এনেকুৱা আছিলে যেতিয়া আমাৰ মা অফিচলৈ যায় অফিচত যাওঁতে মায়ে কয় যে দৰ্জা নুখুলিবা তোমালোকৰ চব খোৱা বস্তু জেগাই জেগাই থৈ যায় বনাই মেলি স্কুলৰ পৰা অহাৰ পিছত আমি বঢ়িয়াত চাবি এটা জেগাত থাকে বা আমাৰ ভিতৰি ৰাস্তা আছে এনেকৈ তাৰপিছত দৰ্জা খালি মই নহালৈকে নুখুলিবা বা নুখুলিবি তো স্বয়ং মোৰ মানে মাজত এনেকুৱা হৈ গৈছে মই স্বয়ং ভগৱান আহিলেও নুখুলো তাৰমানে কিমান ৰিলেটিভছে এইটো কমপ্লেইন ৰীতিয়ে দৰ্জা নুখুলে কিন্তু মোৰ মায়ে কৈ গৈছে এইটো মোৰ মাতকৈ বেছি কোনো হ'ব নোৱাৰে আৰু মানে আজি ইয়াত যে আছোঁ যে বহুতে লিখে এইটো ভাল কথা কোনোবা কাৰোবাৰ বাবে অনুপ্ৰেৰণা হোৱা কোনোবা লেখক কোনোবা গায়িকা যে মই ইনস্পায়াৰ্ড হয় আমুকে মই কিন্তু অৰ্চনা আজিলৈকে কিন্তু মোৰ মাৰ বাদে মই কাৰোৰ পৰা ইনস্পায়াৰ্ড হ'বই নোৱাৰিলোঁ এতিয়াও যেতিয়া মোৰ লাইফত যেতিয়া টাফ টাইম আহে চবৰে লাইফত এটা কঠিন টাইম আহে মই এটা বস্তু সদায় বিশ্বাস কৰোঁ প্ৰত্যেক 5 বছৰৰ পিছত মানুহে আকৌ এবাৰ জন্ম লয় যিকোনো প্ৰত্যেক 5 বছৰৰ পিছত এটা ঘটনা হয় আৰু সেইটোৰ পৰা মানুহে এটা জন্ম লয় মেল হওক ফিমেল হওক এটা নতুনকৈ জন্ম লয় আৰু এটা নতুন শক্তি লয় সেইটো যিটো ঘটনাই হওক ভাল হওক বা বেয়া হওক তো সেই গোটেই বস্তুবোৰ মই যেতিয়া সেইটো ফেচ কৰোঁ মই যেতিয়া জাৰ্ণিটোত যাওঁ আচ্ছা মোৰ মা ৰাতি সেইদিনাখনি এনেকুৱা হৈছিল আচ্ছা এইটোৰ পৰা মই এনেকৈ অ'কে মই এনেকৈ যাওঁ এনেকৈ কৰোঁ সেই ইনস্পিৰেশ্যনটো তাৰমানে মই বেলেগৰ পৰা ল'বলগীয়া নহ'ল মই তেখেতৰ পৰাই পাই থাকোঁ তেওঁক মই দেখিছোঁ অৰ্চনা ছ'চাইটিত খাবলৈ নিদিয়ে নহয় তেওঁক ছ'চাইটিক খাব নিদিয়ে বিকজ ভিতৰলৈ আহক ভিতৰত কি দিয়ে আমি য'ত বাহিৰত বিয়া এখনত কিমান খোৱা বস্তু থাকে ত'ত মোৰ মায়ে ভাত বেঙেনা ভাজি দালি য'ত তেওঁৰ হিমগ্ল'বিন গুচি যায় কমি যায় 8-7লৈ আহি যায় অফিচত তেওঁ মূৰ ঘূৰাই পৰি যায় মানে নিউট্ৰিচিয়াছ বস্তুবিলাকটো আঁতৰাই দিয়া হয় তাৰ ওপৰঞ্চি পুলিচ অফিচত তেওঁ চাকৰি কৰিছিলে কিন্তু ক্লাৰিকেল ব্ৰাঞ্চত তথাপিও লোড থাকে কামৰ লোড থাকে কিন্তু মায়ে চাকৰি কৰাৰ কাৰণে এটা ভাল হ'ল আমি আৰু এখন সমাজ পালোঁ আৰু এটা পৰিয়াল বৰষুণত যেনিবা মা গৈ আছে গাঁৱৰে যেনিবা একে ককাই ভাই একেলগে খেলি ডাঙৰ হৈছে ৰিক্সাখনত যাওঁতে যেনিবা মাতি গ'ল যে তই বৰষুণত আহিছ ন তোক আকৌ উঠালে বৈৰে বেয়াই পায় নেকি সেইটো লাইনো মায়ে শুনিছে অফিচৰ পৰা ওলোৱা সময় বাইদেউ বৰষুণ দিছে ৰ'বক জীপ গাড়ী উলিয়াওঁ সেইটো লাইনো মায়ে শুনিছে তো এই যে মই ডক্টৰ হোৱাত মই সেইখন সমাজৰ পৰা মোৰ ইমান হেৰি নাই এই মাৰ যিখন অফিচৰ সমাজ তেওঁলোকে মোক এই আনপ্লেন হৈ পেলাই প্লেন ডক্টৰ আজি তোমালোকৰ সন্মুখত তোমালোকে যে মোক বিশ্বাস কৰা যে ৰীতিৰ ওচৰত যাওঁ ৰীতিৰ ওচৰত পঠিয়াওঁ সেইটো হওঁতে সেইখন সমাজৰ যথেষ্ট অৱদান আছে হয় সেইখন নন ব্লাডেড একজেক্টলি বিশ্বাস কৰোঁ অত্যন্ত নন ব্লাডেড আমাৰ জীৱনত নন ব্লাডেড মানুহে যথেষ্ট প্ৰভাৱ পেলাইছে মই কৃতজ্ঞ সদায় সেই সমাজখনৰ ওচৰত হয় ৰীতি এটা প্ৰশ্ন সুধিব লাগে নাই মই নাজানো তোমাৰ দেউতাৰ ঘটনাটোৰ পিছত কেতিয়াবা সেই আলফাৰ ফালৰ পৰা কিবা ধৰণৰ যোগাযোগ কিবা অকণমান তোমালোক কেনে আছে ধৰণৰ খবৰ লোৱা কেতিয়াবা কিবা হৈছিল নে নাই তেওঁলোকে খবৰ নহয় তেওঁলোকে এটা স্পষ্টীকৰণ দিছিলে যে এনেকৈ আমি কৰিছোঁ এই কামটো বিকজ কাৰণ তেখেত বহুত অত্যাচাৰী আছিলে আচলতে অত্যাচাৰী নহয় টু বি টু অনেষ্ট আৰু মানে ধৰক দুজন অফিচাৰ আছে কৈছে যেনিবা আপোনালোকে আমুকটোত পেট্ৰলিং কৰক আমুক জেগাত আমি হিণ্ট পাইছোঁ ইজনে ধৰক মোৰ ঘৰুৱা এটা অসুবিধা লৈ তেওঁ যেনিবা জানে যে এইখিনি সময়ত তেওঁলোকৰ জোৰ বেছি য'ত তেওঁলোকৰ লগত লাগি নলওঁ কিন্তু যেনিবা মোৰ দেউতাই ঠিক আছে ছাৰ মই গৈ পেলাই কৰি আনিমগৈ তাৰপিছত স্পষ্টীকৰণ দিলে তাৰপিছত আলেঙে গাঁৱৰ মানুহবিলাকৰ মোক সোধে ইহঁতৰ ঘৰৰ লগত কোনোবাই কণ্টেক্ট কৰিছে নেকি কোনোবাই ইহঁতৰ লগত বেছি কৰিছে নেকি তাৰপিছত
বহুত দিনৰ পিছত মা অফিচ টেবুলত এজনে কান্দিছিলে তেখেত ড্ৰাইভাৰ আছিল সেই গাড়ীখন চলোৱা তেওঁ ড্ৰাইভাৰ আছিলে আৰু তেওঁ শিক্ষিত আছিলে তেওঁ সেইখিনি সময়তে BSc ৰয়েল BSc মেথছত তো তেওঁ মানে চাৰ্কামষ্টেঞ্চত আহি ইয়াত সোমাইছিলে সোমাওঁতে তেওঁক কোৱা হৈছিলে তেওঁক ডিটেইলছ দিয়া হোৱা নাছিলে যে তেওঁ গাড়ী ড্ৰাইভ কৰি কোনোবা এজন মানুহক হত্যা কৰিব মানে গৈছে তেওঁ গাড়ী ড্ৰাইভ কৰিব দিছিলে তো তেওঁ তাত আহি যেতিয়া কথা বতৰাবোৰ যেতিয়া মানে মাৰ ওচৰত আহিছে তেওঁ তাৰপিছত আত্মসমৰ্পণ কৰিলে তাৰপিছত চাকৰি পাওঁতে তাৰপিছত মাৰ ওচৰত আহিছে আহি মাক ক্ষমা খুজিছে তাৰপিছত মায়ে তেতিয়া কৈছে মই ক্ষমা দিবলৈতো কোনো নহয় মায়ে মানে মইতো ঘৰত আহি কোৱা মনত আছে যে একচুৱেলি মই ক'লোঁ যে মই ক্ষমা দিবলৈ কোনো নহয় বাট কিন্তু তুমি যে ৰাস্তা সলাইছা তুমি যে আকৌ এতিয়া পঢ়াব যাবা স্কুলত পাইছিলে সেইটো মানে হেৰি তাৰপিছতো অৰ্চনা কলেজত মিঠিংগা দৌৰ মাৰি ইয়াতে চেম্বাৰততো 2-3 বাৰ মই এইজন ফুকন তেওঁকতো 2-3 বাৰ স্কেলিং কৰিছোঁ তেওঁৰ কাবেৰী কছাৰীৰ ফেমিলি তেওঁলোকক কৰিছোঁ তেওঁ ছোৱালীজনীও কেইবাবাৰো আহে তো সেইখিনি সময়ত ট্ৰিটমেণ্ট কৰি থকা সময়ত মই কিন্তু সেইটো বস্তু মোৰ কেতিয়াও অহা নাই ট্ৰিটমেণ্ট কৰাৰ সময়ত মই পেচেণ্ট হিচাপে ডিল কৰোঁ তাৰপিছত ওলাই যোৱাৰ পিছত মই ভাবোঁ তেওঁলোকে গম পায়নে তুমি সেইগৰাকী মই নাজানো মই কোনোদিন কোনো পাৰ্চনেল বিষয়ত কথা পতা হোৱা নাই কিন্তু ছোৱালীজনীয়ে মোক 2-3 বাৰ মানে পাৰ্মিশ্যন লৈ লৈছে যে দেউতাই এনেকৈ কৰিব বিচাৰিছে স্কেলিং মানে আনিব পাৰোঁ না মই অঁ আনিব পাৰা আৰু মই কলেজত থাকোঁতে খালি মিঠিংগা দৌৰ মাৰি কুৱেশ্যন সুধিছিলোঁ স্কেলিং কৰাৰ পিছত মই কৈছোঁ কিয় মানে সেইটোৱে সুধিছোঁ কিয় আপোনালোকে মানুহ কিয় মাৰে তাৰপিছত আমি ৰিজনেল ডেণ্টেল কলেজৰ পৰা পাছ কৰা আমি বহুত সৰু আমাৰ মানে যিখন মানে আমাৰ যিটো মানে আমাৰ পৰিৱেশ আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীক চিনি পায় প্ৰত্যেকটো বেটছক চিনি পায় প্ৰিন্সিপাল ছাৰৰ মুখত প্ৰত্যেকটো ল'ৰা ছোৱালীৰ নামৰ পৰা আৰম্ভ কৰি ঘৰুৱা নম্বৰলৈকে থাকে যেতিয়া মই মিঠিংগা দৈ মাৰি স্কেলিং কৰি আছোঁ ছাৰ কিন্তু অলৰেডি আহি গৈছে ছাৰ ৱাজ ইনফৰ্ম যে ৰীতিয়ে এনেকৈ কৰি আছে ইয়াৰ পিছত হয়তো তাই কিবা সুধিবও পাৰে ছাৰ আহি মোৰ পিছত ৰৈ আছে যেতিয়া মই কিয় এনেকৈ কৰি যেতিয়া হৈছে মই প্ৰেছক্ৰিপশ্যন লিখি আছোঁ কিয় মাৰে এনেকৈ কওঁতে ছাৰে মোক কাণত হাত দিছে তেতিয়া তেখেতে কিবা কৈছিল নে নাই একো উত্তৰ দিয়া নাই তললৈ মূৰ কৰি আছিলে একো উত্তৰ দিয়া নাই যোনকেইজন কনষ্টেবল আছিলে কৈছে তেওঁলোকে কিবা কিবি কৈ আছে তাৰপিছত প্ৰিন্সিপাল ছাৰ যেতিয়া আহিছে মোক যেতিয়া কান্ধত হাত থৈছে তেতিয়া মই ঠাণ্ডা হৈ গৈছোঁ আৰু মানুহজনী তেতিয়া ছাৰে মোক কৈছিলে প্ৰিন্সিপাল ছাৰে যে ডক্টৰৰ দুটা বস্তু নাথাকে এটা বস্তু হৈছে জেণ্ডাৰ নাথাকে ডক্টৰ নেভাৰ বি মেল অৰ ফিমেল ডক্টৰ আৰু ডক্টৰৰ বন্ধুও নাই শত্ৰুও নাই কিমান ডাঙৰ কথা মই নাজানো এই ভিডিঅ'টো কোনোবাই তেখেতসকলে চাবনে নাচায় কিন্তু বিভিন্ন সময়ত দেখোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই খুব কয় তেখেত থাকে আৰু তেখেতে অকলে খোপনি পুতি থকাৰ দৰেই এটা যাত্ৰাক লৈ গৈছে আই ট্ৰুলি ৰেচপেক্ট এই কথাটো হয়তো বহুতৰ সেই সাহস নাথাকে সেই শক্তি নাথাকে কিন্তু ডক্টৰ এই বিষয়টো মই ইমানতেই সামৰিম তুমি তেখেতক কিবা ক'বা নেকি তেওঁ যিটো যাত্ৰা কৰিছে বা যিটো যাত্ৰা তেওঁ যিটো লক্ষ্য লৈ পেলাই তেওঁ আৰম্ভ কৰিছিলে সেই লক্ষ্যটো একচুৱেলি পাবৰ কাৰণে তেওঁ ৰাস্তাবোৰ হয়তো ক'ৰবাত খেলি মেলি হৈছে মই আকৌ ক'ম ৰিপিট কৰিম যে স্বাধীন হ'বৰ কাৰণে আমাক বহুত বস্তু দৰকাৰ আমাক আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আৰ্থিক নিৰাপত্তা যদি আমি নাথাকোঁ আমি যদি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও স্বাধীন হ'ব নিবিচাৰোঁ এইটো যিটো যাত্ৰা এতিয়াও তেওঁ যিটো লৈ গৈ আছে সেই যাত্ৰাটোৰ ওপৰত মই ভাবোঁ তেওঁ আলোচনা কৰিব লাগে গৱেষণা কৰিব লাগে নিজৰ লক্ষ্যটোৰ ওপৰত বাৰ নিজৰ লক্ষ্যটোক এবাৰ লিখি কেতিয়াবা কি হয় আমাৰ ভিতৰত আমাৰ লক্ষ্য থাকে সেই লক্ষ্যটো আমি ভাবি থাকোঁ যে মোৰ লক্ষ্য এইটো হয় কিন্তু ৰাইট ডাউন নকৰোঁ আমি যদি ৰাইট ডাউন কৰোঁ আমাৰ নিজৰ লক্ষ্যটো আমি পঢ়িলে তাতে আমি ওলাই যাব যে কোনটো লাইনত মোৰ ভুল হৈছে কোনটো ভাবাত মোৰ ভুল হৈছে কোনটো ৰাস্তাইদি মই যাব লাগে সেইটোৱে ভালে থাকা সেইটোৱে ক'ম মই সদায় তাৰপিছত ডক্টৰ ৰীতিৰ পৰ্যায়লৈকে আহিবৰ সময়ত এই যে
দেউতা অনুভৱটোৰ পৰা তুমি 3জন মামা পালা মই জানো মানে মামাৰ মৰম বহুত সুকীয়া হয় মানে মোমায়েকবিলাকে নিজৰ সন্তানতকৈও চাগে ভাগিনক বেছি মৰম কৰে এক্সেক্টলি এই কথাটো মই খুব অনুভৱ কৰোঁ মোৰো 2জন মামা আছে মই বুজি পাওঁ আৰু গতিকে তুমি সেই ক্ষেত্ৰত খুব ফৰ্চুনেট বুলিয়ে মই ক'ম সেইখিনি পাইছা আৰু এই যে ষ্ট্ৰাগলবিলাক এইবিলাকে মানুহক গঢ়ে আৰু খুব বেছি কি হয় তুমি যেনিবা অকণমান বেছি কম বয়সৰ পৰা আৰম্ভ কৰিলা তুমি আৱৰি ৰাখিবলগীয়া হ'ল তোমাৰ মাকো বহুত সময় মই এই কথাত বাৰে এইকাৰণেই কৈছোঁ এই যে অকণমানিতে তুমি দেখিলা মাৰ চকুৰ চকু পানী মাৰ লগত এনেকুৱা হৈছে সেই কথাবিলাকে তোমাক ডাঙৰ কৰি পেলালে হয়নে গতিকে সেই কথাবিলাকৰ ওচৰতো কোনোবাখিনি তুমি কৃতজ্ঞ আজি তুমি তোমাৰ ছোৱালীজনীৰ সাপেক্ষে কিন্তু এগৰাকী বিৰাট শক্তিশালী মাক খুব মৰমীয়াল যেনেকে ঠিক সেইদৰে কিন্তু বাঘিনী মাক এজনী সেইটো কোনো ঘটনাই তোমাক কৰিবলগীয়া হোৱা নাই তুমি সেইটো হৈ আহিছা তাৰপিছত তুমি মেডিকেল পঢ়াৰ যিটো যদিও কৈছে যে আনপ্লেন বা এনেকুৱাকৈ তুমি ডক্টৰ হোৱাৰ যাত্ৰাটো আৰম্ভ হ'ল মানুহৰ জীৱনত প্ৰেমৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা থাকে আমি দেউতাৰ পিছতে দেউতাৰ দৰেই কাৰোবাক বিচাৰোঁ চাবাচোন ফাদাৰলি মানে তুমি দেউতাৰ দৰে মোৰ মনত পৰে মই যেতিয়া সিদ্ধাৰ্থক প্ৰথম পাওঁ মই মানে কওঁ তই দেউতাৰ নিচিনা দেখোন তোৰ হাতখন দেউতাৰ নিচিনা মানে আটাইতকৈ ডাঙৰ ক্ৰাইটেৰিয়াটোৱে যেন দেউতাৰ নিচিনা হ'ব লাগিব তোমাৰ জীৱনত প্ৰেম ভাল পোৱাৰ কথা কোৱাচোন কেনেকুৱা কি কথা দুৰ্গুৰ প্ৰেমিক আছিলোঁ মই একদম মানে প্ৰেম বুলি ক'লে সৰুৰে পৰা মানে চাইল্ড কিছুমান ড্ৰিম থাকে সৰুৰে পৰা শৈশৱৰ পৰা মই একদম প্ৰেম কৰিম মই যি হওক যেনেকৈ হওক আহিলে মোৰ জীৱনতো প্ৰেম আহিলে ঝংকাৰৰ লগতে মোৰ সৰুৰে পৰা ভাল তো তেনেকৈ মানে একেবাৰে সৰুৰ পৰা পাইছা তাই সৰুৰ পৰা আমি একে লখিমপুৰৰে হয় দেউতাৰ নিচিনা বুলি নকওঁ মোৰ দেউতা ইউনিক হয় বাৰু তো দেউতাৰ নিচিনা নহয় মোৰ দেউতা অকণমান অধৈৰ্য আছিলে তো ঝংকাৰ চামহা অলপ অধৈৰ্য সেইটোতো হয় বাৰু তাৰপিছত প্ৰেম তেনেকৈ আহি আমি এটা এতিয়া 18 বছৰে হ'ল আমাৰ তোমাৰ সুধিছোঁ দেই যিহেতু খুব স্বাভাৱিকভাৱে তোমাৰ মাজত কিছুমান মই মানে এনেকুৱা ধৰণৰ ঘটনাৰ মাজেৰে অহা যিবিলাক ল'ৰা ছোৱালী পাওঁ কেতিয়াবা অকণমান বেলেগ ধৰণৰ পাৰ্চনেলিটি এটা আহি যায় মুড চুইং হয় অকণমান এই কথা নাপাতো অফ মুডত যায় এই ধৰণৰ পৰিস্থিতিবিলাকে ৰিলেশ্যনশ্বিপত বহুত প্ৰভাৱ পেলায় তুমি তেনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছিলানে যিবোৰ পৰিস্থিতিত হয়তো মানে কেতিয়াবা লাগে কেলেনো কৰিলোঁ এনেকুৱা নাই তেনেকুৱা মোৰ হয় কেতিয়াবা কিবা কথাত আপছেট হৈ যাওঁ এই আপছেট হওঁ মই এতিয়া এই বিষয়ে আলোচনা নকৰোঁ এনেকৈ ক'লে মই খুব মানে বস্তুবোৰ খুব ক্লিয়াৰ মানে এইটো কথা এইটো এতিয়া মই সেই তাহানিতে ঝংকাৰৰ লগতে কথা পতা তাৰপিছত এনেকুৱা নহয় যে ঝংকাৰ আৰু মই ৰিলেশ্যনশ্বিপটো আগবঢ়াবৰ কাৰণে যথেষ্টবাৰ লগ কৰিছোঁ বা যথেষ্ট তেনেকুৱা একো নাই মোক সুধিছে মোলৈ ৱেইট কৰিব পাৰিবা নেকি মই কৈছোঁ পাৰিম কিন্তু মোৰ সেই চেপ্টাৰটো সেই প্ৰেম বা সেইটো চেপ্টাৰৰ লগত মোৰ আটাইতকৈ ইম্পৰ্টেণ্ট চেপ্টাৰছটো হৈছে ফ্ৰেণ্ডশ্বিপ মোৰ বন্ধু কেইজন বহুত আছে যি মোক মানে কোনোদিন মুড চুইং হ'বলৈ নিদিয়ে আপছেট হওঁ মই আপছেট হওঁ গম পাই যায় আজি ৰীতি ইয়ালৈকে আহিবৰ কাৰণে এইখিনি আহিবৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু মই বহুত চাই আছিলোঁ অত্যন্ত লাজকৰীয়া মই এনেকৈ যিকোনো কথাত মই কথা ক'বৰ কাৰণে মানে বহুতবাৰ ভাবিব লাগে তাৰপিছত যেতিয়া প্ৰথম প্ৰেক্টিছ কৰোঁতে মোৰ এতিয়াও মনত আছে এটা ল'ৰাৰ মই দাঁত সৰাইছিলোঁ দাঁত সৰোৱাৰ পিছত সি কিমান দুখ পাইছে মই নাজানো সি নাই পোৱা বুলি কৈছে মোৰ কিন্তু অৰ্চনা বৰ দুখ লাগিলে সেইদিনাখনি মই ভাত পানী খাব নোৱাৰিলোঁ মই দাঁত সৰাই দিছোঁ দাঁত পঢ়ি আহিছোঁ সৰাবলৈ বহি আহিছোঁ নেকি এনেকুৱা ধৰণৰ তাৰমানে তো সেনেকুৱা ধৰণৰ মানে বহুত বেছি এতিয়াও এইটো ব্লেছ কৈ যায় পেচেণ্টে যে আপোনাৰ হাতত মই দুখ নাপাওঁ সেইটো একদম দুখ নাপায় দেই এইটো কিন্তু হয় মই সেইকাৰণে যিয়ে দাঁতৰ কথা কয় ৰীতিৰ কথাই কওঁ মানে সেইটো তাৰমানে মোৰ এনেকুৱা এটা সেই বস্তুটোৰ পিছত দেউতাৰ ঘটনাটোৰ পিছত মই সেইটো তুমি মোৰ মানসিক হেৰি বুলিও ক'ব পাৰা মানে মই দুইটা ৰোল একেলগে প্লে কৰিব পাৰোঁ ছাপ'জ মানে পেচেণ্টজনৰ জেগাত মই নিজকে ৰাখি ল'ব পাৰোঁ কম্পেশ্যনটো একজেক্টলি সেই ইকুৱেশ্যনটো মোৰ
মানে সদায় বেলেঞ্চ সেই বেলেঞ্চ হোৱাৰ কাৰণে আৰু ঝংকাৰো খুব ইণ্ডিপেণ্ডেণ্ট আৰু ময়ো ইণ্ডিপেণ্ডেণ্ট আমি কেতিয়াও মানে ক্ৰছ হোৱা নাই তো টিকি আছো 18 বছৰ হৈছে আৰু খুব মৰম লগা ছোৱালী এজনী আছে জিল মিল দুই মাক জীয়েকে খুব ধুনীয়া ৰিলছ বনাই থাকে আপোনালোকে নিজৰ ছ'চিয়েল মিডিয়া চাই ৰীতি বৰ মৰম লগা তাই এতিয়া কোন ক্লাছ পাইছে ক্লাছ 1 ৰীতি তাৰপিছত আৰু মাজত বহুতখিনি সময় গ'ল 18 বছৰীয়া সাংসাৰিক জীৱন ৰীতিয়ে খুব ভাল লিখে ৰীতিৰ এটা গল্প পঢ়ি মই বহুত সময় কথা পাতিছিলোঁ কিন্তু ৰীতি কোনোবাখিনি অকণমান এলেহুৱা নে ৰীতিৰ সেই যিটো শ্বাইনেছ সেইটোৱে বাধা দি ৰাখিছে নে কেতিয়াবাই কৈছিলোঁ যে ৰীতি কিতাপ এখন উলিয়াব লাগে ক'ত ৰৈ গৈছে মানে মোৰ নিজে চৰি মোৰ নিজৰ লাগে মই নিজে এলেহুৱা হৈছোঁ নেকি মোৰ নিজৰো ফিল হয় এতিয়া কেতিয়াবা ছমাহত এটা আৰ্টিকল বা এনেকুৱা হয় এটা সময়ত লিখা এই লিখাটো কিন্তু মোৰ একদম বিশিষ্ট এজন বন্ধুৱেহে মোক উলিয়াই আনিছে মই ডায়েৰী সৰুৰ পৰা লিখোঁ একদম দেউতা যেতিয়া ঢুকাইছে তেতিয়াৰ পৰাই মই কিবা কিবি লিখি থাকোঁ মোৰ মনৰ কথা লিখোঁ মই প্ৰত্যেকটো পৰীক্ষা দি মোৰ মনৰ কথা লিখি ডায়েৰীত থওঁ মোৰ ঘৰত মানে মোৰ মা আৰু মোৰ ভাই ভনীকেইজনে ভালকৈ জানে যে মই লিখোঁ মানে এই লিখে কিন্তু কোনো দিন সেই লিখাবোৰ মানে মোৰ বুজিছোঁ ওলাই নাহে মানে মই লিখি ডায়েৰীতে থৈ দিওঁ তেনেকৈ সেই সূত্ৰে 2016 এনেকুৱা মানত এনেকুৱা মোৰ বিশিষ্ট বন্ধু এজনে এই ডায়েৰীখনত কি লিখা আছে চেম্বাৰত আছিলোঁ মই এনেকৈ লিখোঁ পঢ়ি খুব ভাল পালে ভাল পাই তাৰপিছত প্ৰথম সাদিনলৈ পঠিয়ালে তেনেকৈ মই গম মানে মোৰ যিবোৰ ভিতৰৰ শক্তিবোৰ সেই শক্তিৰ ভিতৰত থকা মোৰ যিবোৰ ধৰা টেলেণ্ট সেই বস্তুবোৰ একচুৱেলি কোনো ঘৰৰ মানুহে উলিয়াই দিয়া নাই কিন্তু বন্ধুবিলাকে উলিয়াই দিছে এই যিটো বাকী ঘৰৰ মানুহৰ কাৰণে ৰীতি সদায় ডক্তৰ হয় তাই ষ্ট্ৰং হয় ভাল ছোৱালী হয় তাৰপিছত সেইখিনি বস্তু ঘৰৰ মানুহৰ কাৰণে কিন্তু বন্ধুৱে উলিয়াইছে মোক বহুতখিনি উলিয়াইছে তেওঁলোকে মোৰ লিখাবোৰ উলিয়ালে ছ'চিয়েল মিডিয়াত এই প্লেটফৰ্ম অৰ্ধ আকাশৰ প্লেটফৰ্মৰ পৰা পালোঁ তাৰপিছত মডেলিং কৰিবৰ কাৰণে বন্ধুৱে দিলে তুমি কৰি এই প্ৰশ্নটো মোৰ আছে মানে কৰিটো চোৱা তুমি থিয় হ'ব মই তাত কুৱেশ্যন আনচাৰ দিব পাৰিম তুমি কৰিটো চোৱা সেই কৰি চোৱাটোত বহুত শক্তি থাকে একচুৱেলি কৰি চোৱা আৰু কি জানানে ৰীতি বহুত সময়ত ঘৰৰ ডাঙৰ ছোৱালীবিলাক আৰু ঘৰৰ এটা ল'ৰাবোৰ মানে এনেকুৱা হয় ভাল ছোৱালী হ'বই লাগিব ভাল ল'ৰা এতিয়া এই ভালটো কেনেকুৱা ভাল সমাজখনে ঠিক কৰি দিয়ে ন ইমান মাত্ৰাত এইটো হ'ব লাগিব ইমানকৈ হাঁহিব লাগিব ইমান তাৰ মাজৰ পৰা কিন্তু এই যিটো ফ্ৰেণ্ড চাৰ্কল যাৰ আছে একদম ব্লেছড মই নিজেও নিজকে খুব মই সকলো বন্ধুৰ ওচৰত সদায় কৃতজ্ঞ বন্ধু মানে কি বয়স নাই আৰু বয়স নাই মোতকে 15 বছৰ সৰু কোনোবা মোৰ ভাল বন্ধু 15 বছৰ ডাঙৰ কোনোবা ভাল বন্ধু কিন্তু কথা হৈছে বন্ধু হ'ব লাগিব দেই বন্ধু যাৰ জীৱনত আছে তেওঁ বহুত ভাগ্যৱান বয়স নাথাকে আৰু বন্ধুৰ একো জেণ্ডাৰো নাথাকে একদম নাথাকে চব আমি বন্ধু তো মই সেইফালৰ পৰা মই ব্লেছ বহুত কেইজনক তুমিও চিনি পোৱা আমাৰ কমন ফ্ৰেণ্ডত আছে তো সেইফালৰ পৰা মই ব্লেছড আৰু তেওঁলোকে মোক কেতিয়াও আজিলৈকে তেওঁলোকে ঠেলাটো মাৰিবলৈ এতিয়াও এৰা নাই কি হ'ল এইটো কি হ'ল লিখা নাই যে মই তাইক কামোৰো বহুত সময় কি হ'ল লিখা নাই আমি দাঁত দেখুৱাবলৈ গৈও সেই লিখাৰ কথাই পাতো বহুতখিনি আচলতে কি হ'ল মই যেতিয়া ইয়াৰ মাজতে মই এটা কমো আৰু এটা ঘটনা হৈছিলে সেইটোৰ পিছত মই প্ৰেক্টিছ চবেই ভাবিছিলে মই প্ৰেক্টিছ বাদেই দিব লাগিব বুলি 2000 তেতিয়া তোমাৰ 13 তেতিয়া মই 6 মাইলত নহয় মই 2000 তেতিয়া মই বাহিৰৰ কি বুলি কয় ছুপাৰ মাৰ্কেটৰ সেইফালে মই যেতিয়া পঢ়ি থাকোঁ 2006 চনত মই ইণ্টাৰ্ণশ্বিপ তেতিয়া মই বাহিৰৰ এখন চেম্বাৰত কাম কৰোঁ তেনেকৈ আহি প্ৰথমতে বকো তাৰপিছত বা ডিগবৈতো মই চাকৰি পাইছিলোঁ 1.5 বছৰ কৰিছোঁ তেনেকৈ আহি জাৰ্ণিটো মোৰ গুৱাহাটী 2010 তাৰপিছত 13ত মোৰ ইছ্যুজ নাছিলে বাচ্চা হোৱা নাছিলে সাধাৰণতে বিয়া হোৱা 2 বছৰমানৰ পৰা চবেই সোধা আৰম্ভ কৰি দিয়ে ভাল খবৰ আছে নে দো আই এম এ ডক্টৰ তথা মোকো স্পেয়াৰ কৰা হোৱা নাই মোকো সুধিছে আমাৰ লখিমপুৰত গৈ পেলাই এনেকুৱা চিটুৱেশ্যন হয় অৰ্চনা মই গৈ পেলাই ভৰি দিওঁহে আমুক থানলৈ যাবাচোন আমুকত আমুক আকৌ কৰিবাচোন এইটো এটা বিৰম্বন এইটো এটা মানে ভয়ংকৰ কথা তাৰপিছত মই ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিলোঁ 2013ত ট্ৰিটমেণ্ট
হৰম'নেল ইছ্যুজবিলাকৰ কাৰণে 13 চনত মোৰ TI মানে ট্ৰেনজিয়েক ইস্কেমিক এটেক বুলি কয় সেইটো চব বস্তুবোৰ মানে প্ৰেছাৰ বেছি হৈ যায় চুগাৰ বেছি হৈ যায় একে ৰাতিটোৰ ভিতৰতে মোৰ এই সোঁ ছাইডটো পেৰালাইচিছ হৈ গৈছিলে এটা মানে এটেক আহি পেলাই কমপ্লিট এই মুখ বেকা হাত বেকা মোৰ কমপ্লিট পেৰালাইচিছ কিন্তু মই যেনিবা নিজে ডক্টৰ হয় যিহেতু মই অকণমান হুচ আছে মোৰ ঝংকাৰক কৈছোঁ মোক GNRC লৈ যোৱা কথা ফুটিছে আৰু অলপ অলপ GNRC লৈ যোৱা তাৰপিছত GNRCত ডেক্সনা দিছে ইমাৰ্জেঞ্চিত ৰাখিছে তাৰপিছত দুদিনৰ পিছত মই হুচ পাইছোঁ কিন্তু মোৰ কথা বুজি নাপায় লাগি ধৰে হাতখন জোৰ নাই চিধা হ'ল হাতখন কিন্তু জোৰ নাই মই মানে সাধাৰণ পেইন এটাও উঠাব নোৱাৰোঁ তেতিয়া তাতে ৰূপজ্যোতি বাইদেউ আছিলে তাৰপিছত ক'লে চিয়াৰ আপ কৈছে ইমান সৰু ছোৱালী চিয়াৰ আপ কৰা ডিপ্ৰেশ্যনৰ কাৰণে মই চাইক'লজিষ্ট ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ চাইক'লজিষ্টৰ ওচৰত মোক পঠিওৱা হৈছে থেৰাপি লৈছিলোঁ তাৰপিছত মই এদিন নিজেই মই বহি আছিলোঁ বলটো এক্সাৰচাইজ কৰি নিজে বহি আছিলোঁ মা আছিলে আৰু ভণ্টি আছিলে তাৰপিছত ভণ্টি তেতিয়া লখিমপুৰতে চাকৰি কৰি আছে তাৰপিছত তাইও আহিছিলে মোৰ যত্ন ল'বৰ কাৰণে আৰু মা আহিছিলে তাৰপিছত মা আহি ওচৰতে বহিলে আৰু তাৰপিছত ভণ্টিও আহি দিলে খুৱাই আছে তেতিয়া মায়ে মোক ক'লে যে মই ছাকচেছ হ'ব নোৱাৰিলোৱেই নেকি মোক ডক্টৰে কৈ পঠিয়াইছে তুমি ভেৰি চুন ইউল বি কিয়ৰ কিন্তু সেইটো 2 মাহ 3 মাহো লাগি যাব পাৰে তোমাৰ ওপৰত এফৰ্টটো কথা আৰু তোমাৰ একো হোৱা নাই এইবোৰ ইস্কেমিক মানে হৰম'নেলৰ প্ৰভাৱত চব মিছাকৈ শৰীৰটোৱে এটা ছিগনেল দিয়ে ভুল ছিগনেল দিয়ে যাৰ ফলত এইটো ভুলকৈ তোমাৰ ব্ৰেইনত হেৰি কৰে তাৰপিছত মই ছাকচেছ হ'ব নোৱাৰিলোৱেই নেকি এই কথাষাৰ যেতিয়া কৈ দিলে ছাকচেছ চি ইজ দ্য ছুপাৰ ছাকচেছ মই ভাবোঁ ছুপাৰ ছাকচেছ কাৰণ আমি যিটো পৰিৱেশৰ পৰা ওলাই আহিছোঁ অৰ্চনা এনি টাইম খেচ এই আজি বোলে এইটোহে হ'ল আজি বোলে এইটোহে হ'ল এনেকুৱা ধৰণৰ পৰিৱেশ এটাৰ পৰা আমি ওলাই আহিছোঁ আমাক মায়ে বহুত ভাল পৰিৱেশ দিব চেষ্টা কৰিছে কিন্তু তথাপিও ক'ৰবাত লাগি যায় মই যিহেতু কৈছোঁ যে আমি একদম ষ্ট্ৰিক্ট বুজিছোঁ এনেকুৱা ঘৰৰ তাৰপিছত তেতিয়া মই সেইদিনাখনি মই ডিচাইড কৰিছোঁ যে মই 1 মাহৰ ভিতৰত মই উঠিম মানে উঠিমেই এক্সাৰচাইজ ফিজিঅ' তাৰপিছত 18 জানুৱাৰীত মই ভৰ্তি হৈছোঁ হস্পিটেলত 18 ফেব্ৰুৱাৰীত মই ফাৰ্ষ্ট এক্সট্ৰেকশ্যন কৰিছোঁ দাঁত উঠাইছোঁ মেডামে মোক বহুত মানে হেৰি দিছে সেই তেতিয়া খালি মোক কৈ দিছিলে যে মই ড্ৰাইভ কৰিবই মানা কৰিছিলে কৰিলেও বহুত সাৱধান কৰিব হ'ব দিছিলে সেইটো গ'ল মোৰ হাতৰ পৰা মই সেই ভয়টো ভাঙিব নোৱাৰিলোঁ তাৰপিছত সেইদিনাখনি অৰ্চনা মই মানে চাইল্ডৰ কাৰণে যিটো প্ৰচেছ তাতেই মই সমাপ্ত কৰিছোঁ কেইটামান বস্তু আমাৰ হাতত নাথাকে জন্ম মৃত্যু বিবাহ জন্ম আমাৰ হাতত নাথাকে মৃত্যু আমাৰ হাতত নাথাকে আমি চেষ্টা কৰোঁ বিবাহো কেতিয়াবা হোমৰ গুৰিৰ পৰা ভাঙি যায় তো গতিকে আমাৰ হাতত কোনো বস্তু নাথাকে এই 3টা বস্তু নাথাকে সেইদিনাখনি মই তাত চেপ্টাৰ ক্ল'জ কৰিছোঁ আৰু বাকী জিলমিলৰ কথাটো তুমি জানাই যে এটা কিন্তু হেৰি হয় কিন্তু যেনেকৈ নহওক জিলমিল আছে আৰু তোমাৰ গোটেই কথাখিনি মানে সম্পূৰ্ণ হৈ গৈছে গতিকে সেইটোৱে আচলতে মানুহে কেতিয়াও তুমি খুব শুদ্ধ কথা এটা কৈছা মানে জোৰ কৰি আৰোপ কৰি একো কথাই হৈ নুঠে তেতিয়া নিজৰ প্ৰতি আচলতে অন্যায় কৰা নহয়নে গতিকে বহুত মৰম জিলমিল তোমালে আৰু জংকাৰলে একেলগতে তাৰপিছত আৰু বেলেগ কথালৈ যোৱাৰ আগতে তোমাক মই সুধিব বিচাৰিছোঁ এই যিটো ট্ৰান্সফৰ্মেশ্যন তোমাৰ মই যেতিয়া ডক্টৰ ৰীতিক লগ পাওঁ তেতিয়া মানে ৰীতি এটা বেলেগ ৰূপ অকণ ভয়ো লাগে দেই গহীন গম্ভীৰ কোনোবাই ক'লে আমাতকৈ কিন্তু ছিনিয়ৰ মানে মই আমাৰ ওচৰতে আছিলা তুমি মনত আছেনে একেলগে এইটো তাৰপিছত মই এতিয়া কি বুলি মাতিম বাইদেউ বুলি মাতিবলৈও মন যোৱা নাই নমতাকে থাকোঁ মানে দূৰৰ পৰা চাই থাকোঁ কিন্তু তাৰপিছত হঠাৎ লাগিলে ৰীতি সলনি হৈছে কেনেকৈ মানে মই যিখিনি ক'লোঁ মোৰ ফ্ৰেণ্ডবিলাক বন্ধুবিলাক প্ৰথম 2000 যেতিয়া ক'ভিড পিৰিয়ড আহি আছিলে সেই ক'ভিড পিৰিয়ডত মোৰ কেইবাৰ ক'ভিড হৈছে সেইটো গম পাওঁ তাৰ মাজত এবাৰটো চিভিয়াৰ হৈছে তোমালোকে মোক বহুত সহায় কৰিছা তো তাৰ আগে মই হঠাৎ মানে চেম্বাৰত বহি থাকোঁতে তাৰমানে এনেকৈ এটা আমাৰ ফ্ৰেণ্ড মুন্মী মহন্ত তাইও লিখে অলিভিয়া যায় তাই ষ্টেটাছত দি থৈছিলে মিছেছ দিবা
মানে ছিজন 2 তাৰপিছত মই সুধিলোঁ এইটো কেতিয়া হ'ব তাৰপিছত তাই ক'লে এনেকৈ হ'ব আমুক তাৰিখে তো কোনোবা থাকিলে ক'ব মই অজানিতে ক'লোঁ মই কৰিব পাৰিম নেকি অঁ পাৰিবা বা পাৰিবা তাৰপিছত মই গৈ পেলাই ঘৰত সুধিলোঁগৈ মই কৰিব পাৰিম নেকি তাৰপিছত এজ ইউজুৱেল ঝংকাৰ লিষ্ট ইণ্টাৰেষ্টেড মানে ই মানে তাৰ মতে এই জগতখনৰ বিষয়ে মই নাজানো যদি ভাল হয় ছেফ হয় এইকণ ট্ৰাই এনেকৈ ক'লে তাৰপিছত মই প্ৰথমতে চেণ্ডেল কিনিলোঁ হিল চেণ্ডেল মইতো হিল চেণ্ডেল পিন্ধি পোৱা নাই যিটো তুমি কৈছা ডক্টৰ মানুহ ভাল ছোৱালী ভাল ছোৱালী ভাল ৱাইফ চব হয় তাৰপিছত কিন্তু এইটো ক্ষেত্ৰত মোৰ ফ্ৰেণ্ডবিলাকৰ ইনস্পিৰেশ্যনৰ লগত মোৰ জিলমিলৰ চাবা জিলমিল তেতিয়া তেনেই অকণমানি 3 বছৰীয়া মান হ'ব 4.5 বছৰীয়া মই যে হিল পিন্ধি পেলাই খোজকাঢ়োঁ তাই খুব ক্লেপ কৰে বিৰাট ফূৰ্তি পায় আৰু যেতিয়া মানে ৱাক কৰোঁ তেতিয়া মানে ইমান ফূৰ্তি পায় ন তাই ভিডিঅ' এটাও দিছিলে নেকি তাই মানে বিৰাট ফূৰ্তি পায় মামা হেপী 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 এনেকৈ কয় তাৰপিছত মই কৈছোঁ এইটো খুব ফূৰ্তি পাইছে তাৰপিছত মোৰ লগত এগৰাকী কেয়াৰ টেকাৰ থাকে তাই 2 বছৰৰ পৰা জিলমিলক ডাঙৰ কৰাত সহায় কৰিছে তাই নথকাহেঁতেন অৰ্চনা মই একো কৰিব নোৱাৰিলোহেঁতেন তাই যথেষ্ট মৰম কৰে মোক ছাপৰ্টো কৰে দেই তাৰপিছত তাই আদিবাসী ছোৱালী কিন্তু তাই কথাবোৰ অকণমান সেনেকুৱা থাকে ন তাই কৈছে ঐ বাইদেউ তই যে খোজকাঢ়িব যাবি তই খোজকাঢ়িব যাওঁতে তই কথা কৈ দিবি আকৌ তই পাই যাবি তাই মোক ইমান লজিকেল কথা কৈছে কথা কৈ দিবি ভাল কথা কওঁ তই কথাবোৰ আমাক ভালকৈ ক ন তই যে দাদাক যে কথাবোৰ কৈ থাকো যে আমাক যে কথা কৈ দিবি তই পাই যাবি মই কৈছোঁ যাম তাৰপিছত মই ফাৰ্ষ্ট ৰাউণ্ডত গ'লোঁ তাৰপিছত যাওঁতে যেতিয়া মই ৱাক কৰিছোঁ মাই ৱাক ইজ নট পাৰফেক্ট কিন্তু যেতিয়া মোৰ ইণ্ট্ৰডাকশ্যনটো মই খুব ভালকৈ দিছোঁ ইণ্ট্ৰডাকশ্যনটো লখিমপুৰৰ চাৰিদিশৰ পৰা লৈ পেলাই এটা মানে কাব্যিকভাৱে মই এনেকৈ দিলোঁ তাৰপিছত যোন মানে আছিলে মেণ্টৰ তেওঁলোকে মোক চিলেক্ট কৰিলে প্ৰিলিমিনাৰী ৰাউণ্ডত তাৰপিছত তেওঁলোকে মোক লৈ গ'ল মানে মানে কেনেকৈ ৱাক কৰিব লাগে কনফিডেণ্টটো কেনেকৈ বিল্ড আপ কৰিব লাগে আচলতে অৰ্চনা সেইখিনি বস্তু মোৰ ভিতৰত আছিলে কিন্তু উলিয়াই কোনে দিব এক্সেক্টলি উলিয়াই এক্সট্ৰেক্ট কোনোবা এজন লাগে যে কনফাৰ্মেশ্যনটো দিয়ে যে তুমি এইটো পাৰিবা একদম যেনেকৈ লিখাৰ ক্ষেত্ৰত তুমি লিখাচোন তুমি আৰে ভাই তুমি এইবোৰ ডায়েৰীত কিয় থৈ দিছা তেনেকৈ এইটো ক্ষেত্ৰত আৰে তুমি এইটোও পাৰা দেখোন কৰিবলৈ নোৱাৰা কি তুমি তেতিয়াহ'লে এনেকুৱা ধৰণৰ যেতিয়া এক্সট্ৰেক্ট কৰি ওলোৱা মানুহ আৰু আমি কম্বাইন প্ৰেক্টিচ কৰোঁ চেম্বাৰত মোৰ যোন মানে আছে জুনিয়ৰ পলি আৰু কমল সিহঁতো মোক বহুত মানে ইনস্পায়াৰ্ড কৰে দেই এই ৰীতিবা ফালি আহিব যাওক আপুনিয়ে জিকিব কোনো নিজিকে তেনেকৈ আহি সেইটোত মই ৰানাৰ্ছ আপ হ'লোঁ তাৰপিছত সেই মিছেছ গ্ল'বেল ইণ্ডিয়াটোতহে মই বহুত মানে কষ্ট কৰিব লগা হৈছিলে দেই সেইটো মালয়েছিয়ালৈও মই চিলেক্ট হ'লোঁ কিন্তু এইবোৰ চাৰ্কামষ্টেঞ্চৰ কাৰণে মই যাব নোৱাৰিলোঁ সেইটো তেতিয়া ছোৱালীও ডাঙৰ হৈছে তাৰমানে প্ৰিয় দৰ্শক ডক্টৰ ৰীতি বুলি কৈ আছে যে ৰীতি খুব ভাল মডেল ৰিচেণ্টলি আমাৰ যিটো প্ৰজাপতিৰ মই মানে ভিডিঅ' কৰি থৈছোঁ ইমান ধুনীয়া হৈছে তোমাৰ ৱাক মানে গোটেইখিনি খুব ধুনীয়া হৈছিল আচলতে গতিকে এই জাৰ্ণিটো এই যে বেলেগ ধৰণৰ এটা জাৰ্ণি তোমাৰ আছে মই ভাবোঁ ইটছ এ প্ৰাইড ফৰ ইউ হয়নে তুমি কৈছা যদি এবছলিউটলি মানুহৰ উভতি চাবলৈ একো নাথাকে বহুত মানুহৰ তোমাৰ উভতি চাবলৈ বহুত কিবা আছে আৰু প্ৰত্যেকটো খোজত চাবা তুমি মূৰ থিয় কৰি আছা হয়নে সেইটো বহুত ইম্পৰ্টেণ্ট মোৰ কাৰণে এটা বস্তু মই বহুত মানে মেটাৰ কৰোঁ হোৱাট এভাৰ ইউ ডু ফ্ৰম হিয়াৰ নট ফ্ৰম হিয়াৰ ইয়াৰ পৰা কৰিলে কেতিয়াবা আমি উজুতি খাওঁ কেলকুলেশ্যন হয় ইয়াৰ পৰা কৰিলে নহয় 100% ইনভলভমেণ্ট থাকে মই মোৰ লগৰ ডেণ্টিষ্টবিলাককো কওঁ আৰে ভাই যদি আমি দাঁতে চাই আমনি লাগি যাওঁ আমাৰ হাঁহিটোতে যদি পোহৰ নোলায় তেতিয়াহ'লে বাকী পেচেণ্টক আমি কেনেকৈ ক'ম যে আমি গুড ডেণ্টিষ্ট বুলি আমাৰ হাঁহিটো ইমান উজ্জ্বল হ'ব লাগিব ইমান পোহৰ বিলোৱা হ'ব লাগিব যে তেওঁলোকে আমাক এট্ৰেক্ট কৰক তেওঁলোকে আহক যে এই ডেণ্টিষ্টগৰাকীৰ ওচৰত যাওঁ মোৰ নিশ্চয় ভাল হ'ব ট্ৰিটমেণ্ট চবৰে ভাল থাকে কিন্তু হাউ ইউ ডিল এক্সেক্টলি তোমাৰ ওচৰলৈ আহি যদি মানুহে সকাহ অকণমানেই নাপায় মানে সেই মইতো আগতে কৈয়ে দিওঁ গুমুঠা ডক্টৰৰ ওচৰলৈ মই নাযাওঁ দেই এতিয়াও সেইটো ক'ৰবাত থাকি গ'ল জানানে যিমান ভাল ডক্টৰ বুলি গৈ যদি দেখিছোঁ গুমুঠা মোৰ নহ'ব আৰু নহৈছে কথা নাপাতিলে বিশেষকৈ ডেণ্টিষ্ট গাইনিক এই চাৰ্জনবিলাকৰ লগত যদি আমি পেচেণ্টৰ লগত ভালকৈ ডিল নকৰোঁ বা কথা পাতি ফ্ৰী নহওঁ হাজাৰ এনাষ্টেচিয়া দিয়া আৰু না লাভ নাই কষ্ট পাব এক্সেক্টলি কষ্ট পাব
বহুত ভাল লাগিল ৰীতি মই ভাবোঁ তুমি তোমাৰ লিখা মেলাৰ কামখিনি আৰু কৰি থাকা বাকী এইটো যাত্ৰাটোতো একেবাৰে নিৰৱধি আমি এনেকুৱা মানুহ মানে একেবাৰে সময়ে নৰখোৱালৈকে আমি নৰওঁ চাগে আমি গৈয়ে থাকিম আনষ্টপেবল এটা যাত্ৰাত থাকোঁ আৰু এনেকুৱা কোনো নাই যে যি মানে গৈ থাকিবৰ কাৰণে আমাৰ কাৰণে বাট এটা কাটি থৈছে গতিকে ক'ৰবাত অকণমান আত্মবিশ্বাসো আছে সেইটো কাৰণে গতিকে তোমালৈ বহুত বহুত মৰম বহুত বহুত শুভেচ্ছা থাকিল আমি আকৌ লগ পাম আকৌ কথা পাতিম শেষত আমাৰ দৰ্শকৰ কাৰণে কি ক'বা আচলতে দৰ্শকক এটা কথাই ক'ম যি আপোনালোকে চায় যেনেকৈ আমাৰ ঘৰত যেনেকৈ ভাল বেয়া দুইটা ছাইড থাকে আমাৰ সমাজখনতো ভাল বেয়া দুইটা ছাইড থাকে যেনেকৈ প্ৰত্যেকটো ভিডিঅ'ৰ এটা ভাল বেয়া দুইটা ছাইড থাকিব সদায় যিটো বস্তুৱে চাওঁ আমি ছ'চিয়েল মিডিয়াই হওক বা যিকোনো বস্তু আপোনালোকে অডিয়েঞ্চ বা দৰ্শকে সদায় ভালটো এক্সপেক্ট কৰিব চাব এজন মানুহে 3টা কথা ক'ব তাৰে ভিতৰত কোনটোৰ পৰা আপোনাৰ লাভ হ'ব অৰ্চনাৰ ভিডিঅ'বিলাকত মই এটা বস্তু চাওঁ তাই ভিডিঅ'বিলাকত সদায় মুভ অন আগবাঢ়ি যাবৰ কাৰণে তাই এটা মানে টোকা থাকে সেই মানুহখিনি এটা মানে টোকা দিয়ে ইনস্পায়াৰ্ড ইনফেক্ট তুমি নিজেও বহুত মানুহৰ কাৰণে মানে এটা আদৰ্শ হয় মই তোমাৰ সেইটো কাৰণে ক'ম বুলি ভাবিছোঁ আনস্ক্ৰিপ্ট উইথ RC আনষ্টপেবল RCও হ'ব মানে সেই বস্তুটো মই খুব ভাল পাওঁ চেনেলটো বহুত বা চেনেলত বহুত কয় কিন্তু দৰ্শকে সেইখিনিয়ে ল'ব লাগে যিখিনিৰ পৰা দেখিছে যে এইটো লাভ হ'ব সেই লাভটোৰ পৰা বা মই এইখিনিৰ পৰা নিজক বিল্ড আপ কৰিব পাৰিম তাৰ পৰা মুভ অন কৰিব লাগে এক্সেক্টলি থেংক ইউ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো চাই নিশ্চয় কৈছোঁৱেই জীৱনমুখী হ'বলৈ যথেষ্টখিনি সুযোগ আছে ইয়াতে চাব ভাবিব আৰু কোনোবাখিনি যদি আপোনাৰ কেতিয়াবা ভাৱ আহিছে যে কাৰোবাৰ জীৱনত ক্ষতি কৰি দিওঁ এবাৰ ৰৈ ভাবিবচোন তেওঁ অকলে নহয় তেওঁৰ পিছত আৰু কোনোবা আছে তেওঁলোকৰ প্ৰতি অন্যায় নকৰিব আটাইলৈ বহুত মৰম বহুত ভাল পোৱা ধন্যবাদ